Hello, ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 3 চেপ্টাৰৰ নামটো হৈছে কোৱাড্ৰিলেটাৰেল অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 3 অধ্যায় নামটো হৈছে চতুৰ্ভুজ আজি আমি এইটো অধ্যায়ৰ এক্সাৰসাইজ 3.1 ৰ অনুশীলনী 3.1 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ লাইন মানে হেখলৈকে লাষ্টলৈকে আমি সমাধান কৰিম ইয়াৰ আগৰ ভিডিঅ' এটাত Question number 1 or pora, question number 3 loke ami samadhan korisu. Eto exercise or question number 1 or pora, question number 3 loke samadhan korisu. Logote hetu video ami ete ami jitu bikhoy pohim. Thik ase question number 4 or pora question number 9 loke ami ji bikhoy ami pohim. He ataibur bikhoy ami tate he video tu ami alochona kori thoisu. Thik ase gotike ei video tu tomaloke kono karonte miss nokoiba. Ei agor video tu tomaloke sai ahile he ajir samadhan kini buji paba. ঠিক আছে তেন্তে আৰম্ভ কৰিছো আজিৰ ভিডিও ছাত্ৰ-ছাত্ৰী সকল আমি এই প্ৰশ্নটো আৰম্ভ কৰাৰ আগতে এটা কথা জনাও যে পূৰ্বৰ দৰে আমি এই প্ৰশ্ন উত্তৰবোৰৰ সমাধান অসমীয়া আৰু ইংৰাজী দুই ভাষাতে আমি সমাধান কৰিম ঠিক আছে তো কোৱেশ্চন নম্বৰ 4 টো আমি চাও প্ৰশ্নটো তোমালোকে ইয়াত চাই লোৱা ইয়াত চালে চাব পাই যদি ইয়াত দৰে চাত কিবা অসুবিধা হয় তেন্তে নিজৰ কিতাপখনটো চাব পাৰিবা দেই ফাইন্ড দা মেজাৰ অফ দা এংগল AB ইন দা ফলোইং ফিগাৰ তলত কিছুমান চিত্ৰ দিয়া আছে এই আটাইবোৰ কিহৰ চিত্ৰ গম পাইছানে এইবোৰ হৈছে পলিগন ঠিক আছে পলিগন কি পলিগনৰ ডায়াগোনাল কি পলিগনৰ ইন্টেৰিয়ৰ এংগল এক্সটেৰিয়ৰ এংগল ঠিক আছে পলিগনৰ মানে এডজাসেন্ট সাইড এডজাসেন্ট এংগল এই আটাইবোৰ বিষয় আমি আগৰ ভিডিঅ'ত একদম ধুনিয়াকৈ বিতংকে আমি আলোচনা কৰিছো তোমালোকে এই ভিডিঅ'টো চাই লবা দেই মই আকবাৰ কৈছো মানে গতিকে এই চিত্ৰবোৰ কি হয় একোটা পলিগন হয় এটা চোৱা এই পলিগনবোৰৰ ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ এইবোৰ কি হৈছে কোনবোৰ দিয়া আছে দেখিছানে এইবোৰ ভিতৰ অন্তকোণ বহিকোণ হয়নে গতিকে এইবোৰত কিছুমান কোণৰ জাগাত কি দিছে A দিছে কিছুমান জাগাত B দিছে কিছুমানত A দিছে হয়নে নহয় আৰু এই A আৰু B ৰ মানটো কি হ'ব আমাক উলিয়াবলৈ দিছে প্ৰশ্নটো আমি বুজি পালো এটা অসমীয়াতে লিখা আছে তলৰ চিত্ৰবোৰৰ A আৰু B কোণৰ মান যোগ উলিয়াব কৈছে না মানে A আৰু B টো এটা কি হয় কোণ হয় ঠিক আছে চিত্ৰত থকা এংগুলৰ মান হয় এই এংগুলৰ মানকেইটা আমাক উলিয়াব লাগিব গতিকে প্ৰথম চিত্ৰটো যদি যাওঁ চিত্ৰটো এতিয়া আকোনে না আঁকিব লাগিব ন তেতিয়াহে বুজি পাবা গতিকে 1 নম্বৰটো এটো এইটো কি আছে আমাৰ চিত্ৰটো অকমান চাই আঁকিয়ে দিও চিত্ৰ থাকিলে আমাৰ সুবিধা হ'ব ছাত্ৰ-ছাত্ৰী সকল এইটো চিত্ৰ তোমালোকে এটা চিনি পাইছা এইটো হৈছে আমাৰ কেটা বাহু আছে ইয়াতে পাঁচটা বাহু আছে 1 2 3 4 5টা আৰু পাঁচটা বাহু থকা এটা বন্ধ চিত্ৰক আমি কি বুলি কওঁ পঞ্চভুজ অসমীয়াত কওঁ পঞ্চভুজ অসমীয়াত ইংৰাজীত কওঁ পেন্টাগন হয়নে আলোচনা কৰিছো আগৰ ভিডিঅ'ত চাই লবা তোমালোকে গতিকে ইয়াতে চোৱা কোণৰ মান দি আছে এইবোৰ হৈছে ইন্টেৰিয়ৰ এংগল মানে অন্তকোণ মানে আমাৰ বহুভুজটোৰ পলিগনটো ইংৰাজীত কয় বহুভুজ অসমীয়াত কয় বহুভুজ এই বহুভুজটোৰ ভিতৰত থকা কোণৰ মান এটো হৈছে 115 ডিগ্ৰী এটো হৈছে 95 ডিগ্ৰী এটো হৈছে a ডিগ্ৰী এটো হৈছে 105 ডিগ্ৰী হয়নে নহয় এতিয়া এই কোণবোৰ অন্তকোণবোৰ দিছে এটা অন্তকোণৰ ভিতৰত এটা অন্তকোণৰ মানটো কি দিছে a বুলি দিছে হয়নে নহয় এটা এই কোণৰ মানটো আমাক উলিয়াব লাগে এতিয়া চোৱা আমি আগৰ ভিডিঅ'ত কৈছো যে মানে যি কোনো বহুভুজৰ অন্তকোণৰ মান আমি কি কৰিব পাৰো উলিয়াব পাৰো ঠিক আছে মানে অন্তকোণৰ সমষ্টিটো মান নহয় অন্তকোণৰ মানে সমষ্টিটো এটা সয়াত অন্তকোণ চাইছে পাঁচটা এই পাঁচটাৰ যোগফলটো কিমান হ'ব তাক আমি এটা ওলাব পৰা আমি এটা ফৰ্মুলাৰ বিষয়ে আলোচনা কৰিছিলো ফৰ্মুলাটো আছিল যে n - 2 * 180 আছিল ঠিক আছে যত n টো কি বুজায় ইয়াতে নাম্বাৰ অফ কি বুজায় সাইড তাৰমানে ইয়াত বাহুৰ কেটা আছে যদি পাঁচটা আছে তেনে n ৰ মানটো কি হ'ব 5 হ'ব হয়নে নহয় এইটো ফৰ্মুলা তাৰমানে এই ফৰ্মুলাটো কিহৰ ফৰ্মুলা যিকোনো বহুভুজ এটাৰ ভিতৰৰ কোণবোৰৰ যোগফলটো বা সমষ্টিটো কিমান হয় এটো বুজায় ঠিক আছে গতিকে এই ফৰ্মুলাটোকে আমি ইউজ কৰি পিনি যে এই কোণৰ মান তুলিয়াম চাবা দেই এটা চোৱা মই আমি নেকি লিখিব পাৰো সিধা এটো শৰ্টকে মানে বেছি টাইম নলগাই ডাইৰেক্ট লিখি দিও সলিউশন চাবা দেই সলিউশন এটা আমি কি কৰিম এই গোটে ভিতৰৰ কোণ কেটা এংগল A হয়নে না এংগল A প্লাস ভিতৰৰ কোণ কেটা যোগ কৰি দিছো মানে 120 এংগল 105 প্লাস 95 প্লাস 115 ইজ ইকুৱেল টু মানে এই গুটেটো যে যোগ কৰিলো তাৰ মানে কি এই গুটেটো যোগ কৰিলে কি হয় গুটে অন্তকোণ কেটাৰ সমষ্টি হ'ব গতিকে আকৌ অন্তকোণটাৰ সমষ্টি উলিয়াৰ ফৰ্মুলাটো কি কৈছিলো মই n - 2 * 180 ডিগ্ৰী হয়নে নহয় এইটো ফৰ্মুলা হয় ঠিক আছে গতিকে এই ফৰ্মুলা মতে আমি কি কৰিম এটা উলিয়াই দিম ইয়াতে n = ইয়াতে ৰবা দে সলিউশনটো দি পিন আমি দি দিম আছে n = কি দিম n = 5 ঠিক আছে n মা সাইড লিখিছো নাম্বাৰ অফ সাইড n টো কি বুজায় বাহুৰ সংখ্যা বুজায় দেই নাম্বাৰ অফ সাইড ঠিক আছে এটা চোৱা এইখিনি মই লিখিলো এটা এইটো লিখি পিনি এটা ফৰ্মুলাত বহাইলো এটা a + a বিটা আমি গুটেই গলা আমি যোগ কৰিব পাৰিম
হয়নে নহয় এইটো কি আছে 120 যোগ 105 মই এটা যোগ কৰি দিছোঁ তোমালোকে চাবা দেই কি আছিলে যোগটো মই কৰি দিছোঁ ৰবা কি আছিলে যোগটো 105 প্লাছ 120 প্লাছ 95 ৰবা 95 প্লাছ আৰু কি আছিলে 115 ইজ ইকুৱেল টু কি হয় 435 হয় ঠিক আছে আকৌ এবাৰ মই এইটো কেলকুলেটাৰ মাৰিছোঁ মানে তোমালোকে এইটো যোগ কৰি চাব পাৰা নিজে 435 পাইছোঁ হয়নে নহয় এবাৰ চেক কৰি চাওঁ 105 120 95 115 ঠিক আছে এই গোটেইগাল যোগ কৰিলে কিমান হ'ব 435 হয় দেই ইজ ইকুৱেল টু এটা ফৰ্মুলা মতে আকৌ বহালে কি হয় এনৰ মানটো কি কিমান ইয়াতে 5 minus 2 into 180 হয়নে নহয় a plus 435 ইজ ইকুৱেল টু কি হ'ব 5 minus 2 মানে কি 3 ব্ৰেকেটটো খুলিলে ইনটু হ'ব 108 এটা কি a plus 435 ইজ ইকুৱেল টু কি হ'ব কোৱাচোন a plus 435 ইজ ইকুৱেল টু এটা পূৰণ হৈ যাব তো আমি কৰিম যে 3 পূৰণ 180 এইটো মই কেলকুলেটাৰ মাৰিছোঁ কিমান হয় 540 এতিয়া চোৱা আমি a মান উলিয়াব পাৰিম কাৰণ a লগত 435 কি কৰিছে যোগ কৰি আছে গতিকে মই যদি সমান চিহ্ন সেই সাইডে লৈ যাওঁ তেতিয়া কি হ'ব 450 পৰা লগত 540 পৰা 435 কি কৰিব মাইনাস কৰিব এটা মাইনাস যদি কৰোঁ তেতিয়া আমাৰ কি হ'ব 560 মাইনাস 60 নহয় ন 40 হে 540 মাইনাস 435 ইজ ইকুৱেল টু কিমান হ'ব 105 ডিগ্ৰী হ'ব লাষ্টতে আমি এককটো বহাই দিব পাৰোঁ এতেকে এৰ মানটো কি হ'ব 105 এইটো আছে ইয়াৰ সলিউশন তাৰ মানে এই যে এইটো যে আছে এইটো কোণটো কিমান হ'ব এই কোণটো কিমান ডিগ্ৰী হ'ব মানে এইটো কিমান হ'ব এই ইজ ইকুৱেল টু 105 এই কোণটো মানটো কিমান 105 ডিগ্ৰী ইনে ধৰি আমি সলভ কৰিব লাগিব ঠিক আছে এইটো তোমালোকে ভালকে চাই লোৱা এনেকুৱা প্ৰশ্ন কিন্তু আহিব পাৰে দেই পৰীক্ষাত তোমালোকে মন কৰিবা এই ফৰ্মুলাটো পঢ়াটো জানি লল ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে জানিবা যে যিকোনো বহুভুজৰ মানে অন্তকোণৰ সমষ্টিটো কি হয় n - 2 * 180 ঠিক আছে এইটো হৈছে অন্তকোণৰ সমষ্টি আৰু বহিকোণৰ যোগফলটো কিমান হয় সদায় 360 হয় সেই বিষয়ে মই আগৰ ভিডিঅ'ত কৈছো গতিকে বাৰে বাৰে কৈ আছো আগৰ ভিডিঅ'টো চাবা তেতিয়াহে এইখিনি তোমালোকে ভালকে বুজি পাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া এইখিনি আমি এতিয়া অসমীয়া মাধ্যমৰ কাৰণে লিখি দিবৰ কাৰণে থাকিলে এইটো চোৱা অসমীয়া আৰু ইংৰাজী এইখিনি গোটেইকাল সেমে হ'ব চোৱা দেই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনি এইটোৱে লিখিবা সব ঠিকে থাকিব জাস্ট তোমালোকে এই নাম্বাৰৰ সাইডৰ জায়গা তোমালোকে লিখিবা অকল দে এনটো কি বুজাইছে ইয়াতে বাহুৰ সংখ্যা ঠিক আছে এই বস্তুটোই তোমালোকে লিখিবাচোন বাকি আটাইবোৰ সেমে থাকিব বাহুৰ সংখ্যা মানে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীও এনেকেই লিখিব লাগিব যত n ইকুৱেল নাম্বাৰ অফ সাইড বুলি আমি ইংৰাজী লিখিছো নহয় অসমীয়া লিখিবা যে বাহুৰ সংখ্যা বুলি দেই এই বস্তু কথা ক'বলৈ থাকি গৈছিলে এটো চাই লোৱা এতিয়া আমি কৰিম ৰোমান নাম্বাৰ 2 এতিয়া চোৱা কোৱেশ্চন নম্বৰ ৰোমান নাম্বাৰ 2 টো চোৱাইছো চিত্ৰ ন চিত্ৰটো মই তলত ৰাখিছো তোমালোকে চাই লোৱা এটো আমাৰ চিত্ৰ এতিয়া চোৱা এই চিত্ৰটো তোমালোকে ভালকে মন কৰিবা এই যে চিত্ৰটো যে মই যে ইয়াত যে আমি যে আঁকিছো বা আমাক যে দিছে এই বুজি এনেকে চিন দিছে দেখিছানে তাৰ মানে এই অৰ্থটো কি বুজাইছে জানা তাৰ মানে ইয়াত এই বাহুৰ যোগবোৰ তাৰ মানে কি হৈছে সেম বুজি পা না যদি ত্ৰিভুজ এটা যদি এনেকে যদি আঁকে ঠিক আছে আঁকি পিলি এই বুক যদি এনেকে যদি ইন্ডিকেট যদি কৰে ঠিক আছে সদায় মন ৰাখিবা এনেকে যদি ইন্ডিকেট কৰিছে তাৰ মানে এই বাহুৰ যোগবোৰ মানে সেম বা এনেকে যদি এইটো এই কোণটো যদি এনেকে যদি কোণবোৰ এংগলবোৰ যদি এনেকে যদি ইন্ডিকেট যদি কৰে তাৰ মানে এইটো এংগল আৰু এইটো এংগলৰ মানটো কি বুজাইছে মানে সেম বুলি বুজায় ঠিক আছে কিতাপৰ সিম্বল কিতাপৰ মানে চিত্ৰবোৰ মানে এনেকে তোমালোকে চিনিব লাগিব ঠিক আছে গতিকে এইটো কি কৈছে যে এই বাহুটো যদি 5 সেন্টিমিটাৰ যদি আছে তাৰ মানে এই গোটেই বাহুবোৰ কি হৈছে 5 সেন্টিমিটাৰ বা 6 সেন্টিমিটাৰ হলে গোটেই বাহুবোৰো 6 সেন্টিমিটাৰ আৰু আমি আগত কৈছে যে যেতিয়া এটা বহুভুজৰ ঠিক আছে বহুভুজৰ আটাইবোৰ যদি বাহু সমান হয় তাক আমি কি বুলি কওঁ ইংৰাজীত কওঁ ৰেগুলাৰ বুলি কওঁ কি বুলি কওঁ ৰেগুলাৰ অসমীয়াত কওঁ সুষম আৰু যেহেতু এটো 5টা বাহু থকা চিত্ৰ গতিকে ৰেগুলাৰ কি হ'ব ইংৰাজীত 5টা বাহু থকা চিত্ৰ আমি কওঁ পেন্টাগন এইটো হ'ব ৰেগুলাৰ পেন্টাগন আৰু এটো সুষম কি হ'ব ইংৰাজীত হ'ব এটো হ'ব উষম নিয়োজক ন এটো পঞ্চভুজ ঠিক আছে এই চিত্ৰটো কি চিত্ৰ এটা সুষম পঞ্চভুজ হয় বা ৰেগুলাৰ পেন্টাগন হয় এতিয়া চোৱা আমি জানো ৰেগুলাৰ যদি হয় তাৰ মানে সুষম যদি হয় তেন্তে যেহেতু বাহুবোৰ সেম হয় লগতে কি হয় আমাৰ এই কোণবোৰো কি হয় সেম হয় তাৰ মানে প্ৰতিটো কোণৰ মানে কি হ'ব এটা কোণৰ মান কি a নহয় জানো গতিকে প্ৰতিটো কোণে কি হ'ব a হ'ব
ঠিক আছে মানে প্ৰতিটো কোণে কি হ'ব a যেহেতু এটা কোণৰ মান a বুজাইছে গতিকে প্ৰতিটো কোণে কি হ'ব a হ'ব এই কথাটো তোমালোকে জানি থোৱা গতিকে এটা প্ৰথমতে আমি কি কৰিম এই এংগুল a মানটো আমি উলিয়াই লম চাবা দেই এতিয়া চোৱা এংগুল a মানটো এনেকুৱা হ'ব মানে সলিউশনটো এনেকৈ হ'ব since এনেকৈ লিখি লওঁ since it is a regular pentagon ঠিক আছে therefore all measure of all angle ঠিক আছে all angle is a ঠিক আছে প্ৰতিটো বাহু কোণে কি হ'ব মানটো কি হ'ব a হ'ব এতিয়া চোৱা a plus ইয়াতে আছে বাহু কোণ আছে কেইটা পাঁচটা কোণ ভালকৈ মন কৰা এইটো এটা কোণ দুটা কোণ তিনিটা কোণ চাৰিটা কোণ পাঁচটা কোণ হয় নে নহয় এই পাঁচটা কোণক যদি আমি যোগ কৰোঁ তাৰ মানে এই গোটেই মানে পেণ্টাগনটোৰ পঞ্চভুজটোৰ মানে সমষ্টিটো হ'ব অন্তকোণৰ সমষ্টি হ'ব আৰু অন্তকোণৰ সমষ্টি ফৰ্মুলাটো কি n-2 * 180 তোমালোকে এই সাইডত লিখিব পাৰা n টো কি বুজাইছে নাম্বাৰ অফ সাইড আৰু n ৰ মানটো ইয়াতে কি বুজাইছে 5 মানে 5 কাৰণ ইয়াতে পাঁচটা বাহু আছে গতিকে এই পাঁচটা যোগ হ'লে 5 এই হয় হয়নে নহয় আকৌ এইফালে এইটো কৰিলে কি হ'ব আমি অলৰেডি অথনি কৰিছিলে নহয় 3 মানে 5 - 2 * 180 5a = 3 * 180 5a = কি হ'ব 540 এতেকে 5a 5 আৰু a কি হৈছে এটা পূৰণ হৈ আছে এই মানটো উলিয়াব লাগে a = কি হ'ব 540/5 হ'ব মানে 5 টো এফালে গৈ পেনি হৰণ হ'ব 5 * 5 5 * 5 শূন্য হ'ব হয় না যে 40 আৰু 8 বাৰ 108 গতিকে কি হ'ব 108 ইজ দা ভ্যালু অফ a এটো হৈছে a এর ভ্যালু এটা আমাক লগত ইয়াত b এটাও লাগি আছে না এটা আমি চিত্ৰত ভালকৈ আলোচনা কৰিব লাগিব এই চিত্ৰটো কি হয় এটা চোৱা আমি a টো মান আমি a মান পাই গলো 108 এতিয়া চোৱা এই চিত্ৰডালত এই চিত্ৰটোত এডাল কি হৈছে এডাল হৰৰ ৰেখা ঠিক আছে তোমালোকে আগত পাই আহিছা ক্লাস 7 ত পাই আহিছা এডাল হৰৰ ৰেখা ঠিক আছে এডাল হৰৰ ৰেখা যদি কোনবা এটা ৰেখা যদি কাটিলে মানে কি এইটো এডাল হয় এডালক কয় আমি ৰৈখিক জুৰিয়া কোণ মানে এই কোণটো আৰু এই কোণটো মানটো কিমান ডিগ্ৰী হয় এইটো a কোণ যদি হয় এইটো যদি b কোণ যদি হয় a plus angle b = কি হয় 180 ডিগ্ৰী হয় ঠিক আছে এই বিষয়ে আমি ক্লাস 7 ত পাইছো মানে এইবোৰ কয় ৰৈখিক জুৰিয়া কোণ তাৰ মানে এডাল হৰৰ ৰেখাৰ ওপৰত দুটা কোণ আছে হয় নে নহয় তাক এডাল কোণে এডাল বাহু ৰেখাই কাটিছে দুটা কোণ সৃষ্টি হ'লে কোণ দুটাৰ যোগফলটো সদায় 180 হয় এতিয়া এই কথাটো তেনেকৈ হয় নে এডাল হৈছে এডাল ষ্ট্ৰেট লাইন হয় নে নহয় এডালে কি কৰিলে কাটিলে দেই মন কৰিবা মোৰ এই পইণ্টাৰটো মন কৰিলে হ'ল কাটিছে গতিকে এই কোণটো আৰু বি কোণটো দুটা মিলিলে কি হ'ব 180 হ'ব কাৰণ এই দুটা কি হয় ৰৈখিক জুৰিয়া কোণ যাক আমি কওঁ লিনিয়াৰ এংগল ঠিক আছে তাক আমি কি বুলি ইংৰাজীত কওঁ লিনিয়াৰ এংগল গতিকে আমি লিখিব পাৰোঁ যে আকৌ বুলি কৈ মানে এগেইন এংগল a মানে a plus b = কি হ'ব 108 কাৰণটো কি লিনিয়াৰ এংগল এটা কি হয় লিনিয়াৰ এংগল হয় হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি b মান উলিয়াম যেহেতু আমি a মান জানো a মানটো কিমান 108 plus b = 180 কাৰণ a এর মানটো 108 পাইছো গতিকে এই জায়গাত আমি দিলো 108 এটা আমি ইয়াৰ পৰা b মানটো উলিয়াম b লগত 108 প্লাস কৰি আছিল এফালে গলে কি হ'ব গৈ মাইনাস হ'ব -108 এতেকে b = কি হ'ব 108 মাইনাস 180 মাইনাস 108 180 মাইনাস 108 মই ক্যালকুলেটর মাই দিছো এটো আনসার হ'ব 72 ডিগ্ৰী তো এইটো হৈ গ'ল আমাৰ এংগল b এর মান আমাক যেহেতু a আৰু b উলিয়াব কৈছিলে a মান পালো কিমান 108 মানে 108 b মান পালো 72 এইখিনি তোমালোকে চাই লোৱা দেই তারপর আমি এটা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখিম চিন্তা কৰিব নালাগে বাৰু আমি এক্সট্ৰাকে লিখিম বাৰু ইয়াতো চালা নহয় এটা আমি অসমীয়াৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখিছো এটো কোন তল লৈ যাও ন জায়গাটো লাগিব না আমাক এবাৰ আৰম্ভ কৰিছো সমাধান বুলি বা সলিউশন বুলি লিখি লয় দেই সমাধানে লিখিবলৈ কথা নাই ইংৰাজী সলিউশন বুলি লিখিলে হয় ইয়াতে কি হয় যেহেতু কাৰণে আমি সিম্বল আছে যেহেতু চিত্ৰটো এটা আখৰবোৰ মিলাব নোৱাতে বহুত ডাঙৰ বিপদ দেই চিত্ৰটো এটা সুষম পঞ্চভুজ এতেকে সকলোবোৰ কোণ কি হ'ব এতেকে সকলোবোৰ কোণৰ
মান a হৈ গ'ল এটা আকৌ গতিকে সকলোবোৰ কোন যোগ কৰিলে কি a কোন আছে পাঁচটা a plus a ইকুৱেল কি হ'ব ফৰ্মুলা লগাই দিম n - 2 ইনটু কি হ'ব 108 য'ত a টোৱে বুজাইছে বাহুৰ সংখ্যা আৰু n ৰ মানটো কিমান 5 কাৰণ বাহু আছে পাঁচটা এটো এটা পঞ্চভুজ হয় গতিকে 5a হ'ব এটো গুটে a পাঁচটা যোগ কৰিলে এফালে কি হ'ব 5 - 2 ইনটু 180 5a ইকুৱেল কি হ'ব 3 ইনটু 180 হৈ গ'ল 5a ইকুৱেল কি হ'ব 540 এটা ফোন কৰিলে 540 আগতে আমি কৰিছোই গতিকে a ইকুৱেল কি হ'ব 540/5 5 গুণ 5 এফালে 5ক একবাৰ 4ক নাযায় গতিকে 0 টো ল'ব লাগিব তেনেকে দুটা ল'লে মানে কি হয় এটা আমি 0 দিবগে লাগে আৰু 40ক 5ৰে 8 বাৰ হয় না এবোৰ হৰু হুৱা আগত পাই অহা নিয়ম 108 ইজ দা ভ্যালু অফ a মানে 10 এৰ মানটো হৈছে 108 আকৌ কি হয় a plus b ইকুৱেল কি হয় 180 ডিগ্ৰী হয় কাৰণটো কি a আৰু b কি হয় ৰৈখিক জুৰিয়া কোণ হয় কি হয় এটো কও আমি ৰৈখিক জুৰিয়া ঠিক আছে জুৰিয়া কোণ ঠিক আছে জুৰিয়া কোণটো এটো এনেকুৱা হ'ব নে কেনেকুৱা হ'ব এবাৰ চাবা তোমালোকে স্পেলিংটো চাই লবা দে মই এনেকৈ লিখিছো মোৰ অনুমানত এটোই হ'ব লাগে নেকি তোমালোকে এবাৰ চাই লবা দেই হয়তো এটো হ'ব পাৰে জুৰিয়াটো স্পেলিংটো এবাৰ চাই লবা তোমালোকে যদি যেটো toto এটো কমেন্ট বক্সত লিখিবা জনাবাচোন আমাক ঠিক আছে গতিকে এটো হৈ গ'ল আমাৰ ৰৈখিক জুৰিয়া কোণ আৰু এফালে a মানটো আমি জানোই a মানটো ইতিমধ্যে আমি পাইছো কিমান 108 108 b ইকুৱেল টু 108 এটা আমি b মানটো উলিয়াম কি হ'ব 108 বিয়োগ সৰি 180 বিয়োগ 108 और b मानটো কি হ'ব 72 ডিগ্ৰী এই কেটা হৈছে ইয়াৰ সলিউশন এবাৰ তোমালোকে চাই লোৱা অসমীয়া মাধ্যমৰ বাবে যি সকলে অসমীয়া মাধ্যমত শিকি আছে তেওঁলোকে হেতু চাই লব পাৰে হৈ গ'ল এটা আমি কৰিম ৰোমান নাম্বাৰ 3 এতে চোৱা ৰোমান নাম্বাৰ 3 চিত্ৰটো চাই লোৱা এতে আৰু তলত মাকি থৈছো হয়নে নহয় এটো এটা চিত্ৰটো কি চিত্ৰ চোৱাচোন এটো এটা আমাৰ এটা মূলত এটো চাইটা বাহু থকা এটা বহুভুজ গতিকে ইয়াৰ নামটো কি হ'ব চতুৰ্ভুজ হয়নে নহয় এই চতুৰ্ভুজটো এটা চোৱাতে ইয়াতে তিনটা কোণৰ মান দিয়া আছে এটা আছে 70 ডিগ্ৰী এটা হৈছে 80 ডিগ্ৰী এটা হৈছে 60 ডিগ্ৰী আৰু এটা কোণৰ মান কি দিছে a বুলি দিছে মানে অন্তকোণৰ কথা কৈছো আৰু এটা বহি কোণ এটা দিছে যাৰ মানটো কিমান দিছে b বুলি দিছে গতিকে আমি a আৰু b উলিয়াব লাগে একদম সিম্পল তো আমি সলিউশনটো লিখিছো চাবা দে এই অন্তকোণ কেটা যদি যোগ কৰো মানে অন্তকোণ কেটা কি 70 + 80 + 60 + এটা কি a ইকুৱেল কি হ'ব এই গুটেই গালক মানে যোগ কৰাৰ মানে ফৰ্মুলাটো কি যোগ কৰিলে মানে সমষ্টিটোৰ ফৰ্মুলাটো কি আছিল n - 2 * 180 আৰু আগতে আমি পাইছোৱে যে এটা চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি 360 হয় এটা আমি ডাইৰেক্ট লিখিব পাৰো নহলে আমি এই ফৰ্মুলা মতে আমি যাব পাৰো কাৰণ ইয়াতো আমি 360 পাম তোমালোকে এটা দেখিবা এনো এটা এই গুটেই গালক যোগ কৰিলে কিমান হয়গে আমাৰ মানে তিনটাক যোগ কৰিলে 70 + 80 + 60 কৰিলে হয়গে 210 তোমালোকে কৰি চাবা ঠিক আছে এইকেটা মই যোগ কৰি কিমান পালো 210 + a n মানে কি ইয়াতে 5 সৰি কেনেকে 5 4 হ'ব ন n মানে কি হ'ব 4 ইয়াত বাহু আছে 4টা গতিকে 4 - 2 * 180 ইয়াতে সাইডত লিখিবা আৰু এটো দে n টো কি বুজায় ইয়াতে নাম্বাৰ অফ সাইড হৈ গ'ল n = 4 এটো মই এবাৰ কপি কৰি থনিকে বাৰে বাৰে লিখিব লগিয়া হৈছে না এতে মই কি লিখিম n = ইয়াতে কি আছে 4 বাহু আছে 4টা হয়নে নহয় এতে চোৱা 210 + a = কি হ'ব 4 - 2 হলে 2 * 180 210 + a = কি হ'ব 2 * 180 মানে কি হয় 360 হল এটা a এর মানটো কি হ'ব 360 - 210 আৰু 210 ৰ পৰা 360 মাইনাস কৰিলে কিমান হয় 150 ডিগ্ৰী এইটো হৈছে আমাৰ এই কোণৰ মান হৈ গ'ল এটা চোৱা b কোণটো অথনি নিচিনাই ৰৈখিক জুৰিয়া কোণ হয় এটা চোৱা এই 80 ডিগ্ৰী কোণটো আৰু এই b কোণটো কি হয় এডাল ৰেখাৰ ওপৰত আছে মানে এই দুডাল কি হৈ গ'ল আমাৰ ৰৈখিক জুৰিয়া কোণ বা এটো আমাৰ কি আছিল লিনিয়াৰ এংগল গতিকে ইয়াক আমি লিখিম যে 80 + এংগল 80 + a সৰি b = কি লিখিম 180 কাৰণ তো কি এতে হৈছে লিনিয়াৰ এংগল হয় হয়নে নহয় আৰু লিনিয়াৰ এংগল পৰা আমি উলিয়াব পাৰিম b = কি হ'ব 180 - 80 হ'বগে যত b মানটো কি হ'বগৈ 180 পৰা 80 গলে কি হ'ব 100 ডিগ্ৰী এইটো হৈছে আমাৰ b ৰ মান দেখিছা না একদম সিম্পল তো এইটো হল আমাৰ ৰোমান নম্বৰ 4 ৰ সৰি ৰোমান নম্বৰ 3 ৰ ইংৰাজী সমাধান আমি ইয়াৰ তলত আমি অসমীয়াৰকে কৰিম তোমালোকে এটো চাই লোৱা
হৈ গ'ল আমি কৰিছোঁ এতিয়া সমাধান এতিয়া চোৱা গোটেই অন্তকোণকেইটা আমি যোগ কৰি দিম 70 আছিলে 80 আছিলে আৰু কি আছিলে 60 প্লাছ এটা আছিলে a এই গোটেই অন্তকোণৰ যোগফলটো মানে সমষ্টিটো তাৰ ফৰ্মুলাটো কি আছিলে n - 2 * 180 ডিগ্ৰী য'ত n ৰ মানটো কি কৈছোঁ n হৈছে বাহুৰ সংখ্যা দেই লিখি দিছোঁ n ৰ মানটো হৈছে আমাৰ 4 ঠিক আছে এইখিনি যোগ কৰিলে আমি কিমান পাইছিলোঁ 210 পাইছিলোঁ প্লাছ a কি পাইছিলোঁ আমি 4 - 2 * 180 210 plus a is equal to 2 into 180 210 plus a is equal to কি হ'ব 360 a is equal to 360 minus 210 is equal to a is equal to 150 এইটো হৈছে এংগুল এৰ মান এতিয়া এংগুল বি টো উলিয়াবৰ কাৰণে কি কৈছিলোঁ চিত্ৰ দেখাইছিলোঁ নহয় এইটো চিত্ৰ চোৱা এই 80 ডিগ্ৰী কোণটো আৰু বি কোণটো কি হয় ৰৈখিক জুৰীয়া কোণ হয় গতিকে আমি লিখিম 80 plus আকৌ again লিখিব পাৰো একো বুলি হয় না আকৌ 80 ডিগ্ৰী plus b is equal to কি হয় 180 ডিগ্ৰী কাৰণটো কি হেতৰ ৰৈখিক জুৰীয়া কোণ হৈ গল এটা b is equal to কি হ'ব 180 minus 80 b is equal to কি হ'ব 100 ডিগ্ৰী বাস চাই লোৱা n to এইটো বাহুৰ সংখ্যা দেই বাহুৰ সংখ্যা বাৰে বাৰে কৈ আছে গমে পাইছা আৰু তোমালোকে ঠিক আছে ৰোমান নম্বৰ 4 লৈ যাও এতিয়া চোৱা ৰোমান নম্বৰ 4 টো চোৱা চিত্ৰটো এবাৰ কিতাপতো চাই ল'ব পাৰা এটা আমি তলতো আঁকিছো তলত চোৱা এতিয়া চোৱা ইয়াতে যিমান কোণ দিছে এইটো চোৱা মই যত ৰাইট চিনটো মন দিবা এইটো কোণ এই বি কোণটো এই কোণটো আৰু এই কোণটো আৰু এই কোণটো আটাইবোৰ কি হৈছে মানে এইটো এটা কি হয় আমাৰ ষষ্ঠভুজ হয় দেখিছা না এই ছটা বাহু থকা এটা চিত্ৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা বাহু থকা এটা ষষ্ঠভুজৰ এই গোটেই মজৰ যিবোৰ কোণৰ ৰাইট চিন দিছো এই গোটেইবোৰ কি হয় বহিকোণ যাক আমি ইংৰাজীত কওঁ এক্সটাৰ্নেল এংগল হয়নে আৰু ইয়াতে এটাহে কোণ দিয়া আছে যত কি ইন্টাৰনেল এংগল এটা দিয়া আছে যত এইটো যত মই এইটো কিবা কৈছো মোৰ পইণ্টাৰটো আছে এইটো কিমান ডিগ্ৰী বুলি কৈছে 130 ডিগ্ৰী এটা আমাক কি উলিয়াব লাগে এ আৰু বি উলিয়াব লাগে তে প্ৰথমতে আমি কি কৰিম ইয়াতে আমি বিৰ মান তুলি লম চাবা দেই বিৰ মানটো কেনেকৈ ওলাব ইয়াতে চোৱা এডাল হৈছে এডাল লাইন হয়নে না লাইনৰ ওপৰত কি আছে এডাল হৈছে কাটিছে গতিকে এই দুটা কোণ 130 আৰু বি কোণটো কি হয় দুটা মিলিলে এটা ৰৈখিক জুৰীয়া কোণ হয় হয়নে নহয় যাক আমি আগত পঢ়ি আহিছো এডাল লাইনৰ ওপৰতে দুটা কোণ আছে গতিকে এটো হল আমাৰ ৰৈখিক জুৰীয়া কোণ গতিকে ইয়াৰ এটা কোণৰ মান 130 গতিকে বি মানটো কি হ'ব এই দুটা কোণ যোগ কৰিলে 180 হয় গতিকে বি মানটো কিমান হ'ব 50 ডিগ্ৰী হ'ব তেতিয়া 130 plus 50 হলে কি 180 ডিগ্ৰী হয় এটো আমি এটা ম্যাথমেটিক্যালি আমি কৰি দেখাম সলিউশন ঠিক আছে গতিকে সলিউশনটো কি হ'ব b plus 130 ডিগ্ৰী ইজ ইকুৱেল টু কি লিখিম আমি 180 ডিগ্ৰী লিখিব পাৰো কাৰণটো কি লিনিয়াৰ এংগল ইয়াৰ লগে লগে এটা b মানটো পাই যাম b ইজ ইকুৱেল টু কি হ'ব 180 minus 130 b ইজ ইকুৱেল টু হ'ব গৈ 50 ডিগ্ৰী আমি প্ৰথমতে আমি কা মানটো উলিয়াই ললো b মানটো উলিয়াই ললো আৰু b মানটো উলাৰ পাছতে আমি a মানটো উলিয়াব পাৰিম গতিকে আমি আগতে b মানটো উলিয়ালো আৰু কিমান পালো গৈ 50 ডিগ্ৰী তো এই b মানটো আমি কি পালো এই b যেটো b ইজ ইকুৱেল কিমান পালো 50 এটা চোৱা আমি গোটেই এক্সটাৰ্নেল এংগল কেটা যোগ কৰিম চাবা দেই এক্সটাৰ্নেল এংগল কেটা কি মন কৰিবা প্ৰথমটো কি আমাৰ মই a পৰা আৰম্ভ কৰিছো এটা আছে a ঠিক আছে a এগেইন লিখিছো আৰু দেই এগেইন লিখি পিনি আকৌ লিখি পিনি a এনেকৈ গৈছো মানে এই সাইডে ঘুৰিছো এই পাছত কি আছে 70 আছে প্লাস 70 প্লাস এই সাইডত কি আছে 65 আছে হয়নে প্লাস আৰু এই সাইডত কি আছে b আছে হয়নে প্লাস b প্লাস এই সাইডত কি আছে আকৌ এফালে আছে 55 এফালে কি আছে 55 আৰু লাষ্টত এৰ আগত কি আছে 60 আছে হয়নে ছটা এংগল লিখিলো 1 2 3 4 5 6টা ইজ ইকুৱেল টু এটা চোৱা আগৰ ভিডিওত আমি আলোচনা কৰিছো মানে কি তোমালোকক কৈছে অন্তকোণৰ সমষ্টি হলে ফৰ্মুলাটো হয় n - 2 * 180 ঠিক আছে অন্তকোণৰ যদি গোটেই যোগফলটো এই ত্ৰিভুজ এই চিত্ৰটোৰ অন্তকোণৰ যোগফলটো হলে ফৰ্মুলা হ'ব কি n - 2 * 180 কিন্তু যদি বহিকোণ যদি হয় ই যিহে নহওক চতুৰ্ভুজে হওক পঞ্চভুজে হওক সপ্তভুজ খৰভুজ যিয়ে নহওক মানে পেন্টাগন হেক্সাগন যিয়ে নহওক এই গোটেই যেতিয়া মানে বহিকোণবোৰৰ যোগফল হয় তাৰ সামটো সদায় 360 হয় এই বস্তুটো তোমালোকে সদায় মনত ৰাখিবা যিকোনো পলিগনৰ বহিকোণৰ সমষ্টিটো বা সাম
sum of exterior angle is always is equal to 360 গতিকে এই গোটে যিকেইটা কোণ লিখিলো গোটে বহি কোণৰ হয়নে না বহি কোণৰ সমষ্টি গোটেইগাল যোগ কৰিলো গতিকে হেতৰ টোটাল সামটো কি হ'ব 360 হ'ব এই দ্বাৰা আমি এটা উলিয়াম চাবা দেই এ মানটো আমি নাজানো 70 65 আমি বি মানটো জানো বি মানটো ইতিমধ্যে আমি জ্ঞান পাইছিলো 50 পাইছিলো প্লাস বি জাগাত মই কি লিখিলো 50 বহাইলো ঠিক আছে আকৌ 55 প্লাস 60 ইজ ইকুৱেল টু 360 এটা মই এই গোটেইগাল আমি যোগ কৰি দিম হয়নে নহয় মই যোগটো ক্যালকুলেটৰত মাৰি দিছো তোমালোকে নিজে কৰি চাব পাৰা 65 প্লাস 50 প্লাস 55 প্লাস 60 এই গোটেইগাল যোগ কৰিলে কিমান হয়গে আমাৰ 300 হয় ঠিক আছে এই গোটেইগাল যোগ কৰিলে কিমান হয় 300 ইজ ইকুৱেল টু 360 এটিকে এৰ মানটো হ'ব গৈ 360 মাইনাস 300 যত এৰ মানটো কি হ'ব গৈ 360 পৰা 300 গলে মানে থাকে 60 ডিগ্ৰী এই এনে দৰে আমি উলিয়াব লাগিব এটা আমি এ বি মানো পালো এ মানো পালো এটো হৈছে ইয়াৰ ফাইনাল আনসাৰ ঠিক আছে আমি অসমীয়া মাধ্যমৰ কাৰণে কৰি দিছো সমাধান আমি কি পাইছিলো যে বি প্লাস 130 ডিগ্ৰী কোণটো মিলিলে কি হয় 180 ডিগ্ৰী হয় কি কৈছো এই দুটা কি হয় ৰৈখিক জুৰিয়া কোণ আছিল ঠিক আছে ৰৈখিক জুৰিয়া কোণ হৈ গল ইয়াৰ দ্বাৰা আমি বি মানটো উলিয়াম 180 মাইনাস 130 হৈ যাব বি মানটো হ'ব গৈ 50 ডিগ্ৰী হৈ গল এটা এই লাইনটোকে মই কপি কৰিছো বাৰে বাৰে লিখিব বিচৰা নাই আৰু মই এই লাইনটো ঠিক আছে বাহ্য অন্তকোণবোৰ যেটো যোগফলটো মই তলত এতে লিখি দিম এটো লিখিব পাৰা এই লাইনটোকে লিখিলো কি লিখিবা আকৌ লিখি পিনি তোমালোকে এইটো মানে গোটে অন্তকোণবোৰৰ মানবোৰ লিখিলো এ আছে 70 আছে 65 প্লাস বি আছে প্লাস 55 প্লাস 60 সচোন এই অন্তকোণবোৰ মানে এক্সটাৰ্নাল এংগলবোৰ এইটো এ পৰা মই আকোবা দেখাই দিছো ৰবা মুছি দিছো মই যত ৰাইট চিন দিম তোমালোকে মন কৰিবা এইটো কোণ হয় না এ 70 ডিগ্ৰী 65 b2 হয় না নহয় আৰু 55 আৰু কি আছিল এটো 60 এই গোটেইগাল আমি যি কইলো এই গোটেইগাল হৈছে অন্তকোণ আৰু এই গোটেইগাল অন্তকোণৰ সমষ্টিটো কিমান হয় বুলি কৈছো 360 এটা সো এ মানটো আমি নাজানো এ মানটো উলিয়াম আৰু 70 65 এটা ঠিকই আছে বি মানটো ইতিমধ্যে আমি কি পালো 50 পালো গতিকে বি জাগাত আমি কি লিখিম 50 লিখি দিম আৰু 55 প্লাস 60 ইজ ইকুৱেল টু 360 এটা এই গোটেইগাল যোগ কৰি আমাৰ কিমান হয় বুলি কৈছো 300 হয় কিমান হয় 300 হয় গতিকে এটো হ'ব গৈ 360 ইয়াৰ দ্বাৰা আমাৰ এৰ মান ওলাব 360 মাইনাস 300 এৰ মানটো হ'ব গৈ 60 ডিগ্ৰী বাস এই কি আছে ইয়াৰ সমাধান চাইলা ডাঙৰ কৰিছো তো ৰোমান নম্বৰ 4 টো এটো আছিল এটা আমি কৰিম ৰোমান নম্বৰ 5 এতিয়া সোৱা ছাত্ৰ ছাত্ৰী সকল কোৱেশ্চন ৰোমান নম্বৰ 5 টো সোৱা এটো চিত্ৰ হয় না চিত্ৰটো মই তলত ৰাখি দিছো এই চিত্ৰটো অকমান তোমালোকে এনেকৈ চাব লাগিব এটো 80 ডিগ্ৰী আছে ন অকমান ঠিক আছে এটা সোৱা এই চিত্ৰটো তোমালোকে অলপ চিনিব লাগিব ইয়া যে এই কোণৰ যে মানবোৰ এনেকৈ সিম্বলটো দিছে ঠিক আছে মই কৈছো নহয় এনেকৈ যদি এনেকৈ দিয়া থাকিলে কি হয় বাহু দুটা সমান হয় ঠিক আছে আৰু কোণৰ সিম্বলটো যদি যিকোনো এটা ত্ৰিভুজ এটা যেনে ৰাখিলো ঠিক আছে মন কৰিবা এই কোণটো ভিতৰ কোণটা যদি এনেকৈ যদি সিম্বলটো যদি দিয়া থাকে তেন্তে এই মানটো কিমান বুজায় 90 ডিগ্ৰী বুজায় ঠিক আছে বা এটা মই চতুৰ্ভুজ ৰাখিছো এনেকৈ যদি থাকে এনেকৈ যদি কোণৰ সিম্বল দিয়া থাকে তেন্তে আমি ক'ব নোৱাৰো কি কিমান মান কিন্তু এনেকৈ যদি সিম্বলটো যদি থাকে ঠিক আছে ইয়াৰ অৰ্থটো কিমান বুজাইছে এটো 90 ডিগ্ৰী বুজাইছে তাৰ মানে ইয়াত এনেকুৱা সিম্বল দুটা আছে আমাৰ চোৱাচোন এটা মজত ৰাইট চিন আছে এটো এটা হয় না নহয় তাৰ মানে এই কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰ মানে ইয়াক মই ডাইৰেক্ট লিখি দিছো 90 ডিগ্ৰী বুলি দেই আমাক অলপ সমু কৈ দিছো এই কোণৰ মানটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো কিমান হ'ব ইউ 90 ডিগ্ৰী হ'ব আৰু চোৱা এনেকৈ এটো যদি 90 ডিগ্ৰী হয় তাৰ মানে এডাল ইয়াৰ কি হয় পাৰপেন্ডিকুলাৰ যাক আমি কওঁ লম্ব তাৰ মানে কি হয় এনেকৈ এডাল তলৰ লাইন আছে হয় না ইয়াৰ ওপৰ এডাল এনেকৈ কোণটো আহি পিনি ইয়াতে 90 ডিগ্ৰী আছে এটো যদি 90 ডিগ্ৰী হয় তাৰ মানে এইটো কোণো কি হ'ব এইটো কোণো 90 ডিগ্ৰী হ'ব কাৰণ 90 90 100 হ'ব লাগিব হয় না আৰু লম্ববোৰত লম্ব হলে কোণবোৰ কিমান হয় কোণৰ মানবোৰ 90 ডিগ্ৰী হয় গতিকে এটো 90 ডিগ্ৰী আৰু এইটো আমাৰ 90 ডিগ্ৰী তাৰ মানে ইয়াক মই অলৰেডি 90 ডিগ্ৰী ইয়াতে বনাই লৈছো আৰু ঠিক আছে কেলে বনাই লৈছো তেতিয়া আমাৰ সুবিধা হ'ব তেতিয়া অংকটো আমাৰ কৰিবলৈ একদম ইজি হ'ব গতিকে তোমালোকে চিত্ৰটো আকোতে এটো 90 ডিগ্ৰী যেতিয়া হিট সাইডটো কি হ'ব 90 ডিগ্ৰী ঠিক আছে এই বস্তুটো তোমালোকে মনত ৰাখিবা হৈ গল এটা এটো 90 ডিগ্ৰী পালো এটা আমাৰ এটা আৰামছে ওলাই যাব এটা চিত্ৰলৈ যাওঁ প্ৰথমে আমি আকৌ ইয়াটো বি মান উলিয়াব লাগিব বি মানটো চোৱা কেনেকৈ এটা এই বি কোণটো আৰু এই 70 ডিগ্ৰী কোণটো কি হয় চোৱাচোন এটো এটা এডাল ৰেখাৰ ওপৰত আছে হয় না এটা হৈছে লিনিয়াৰ
এংগল এটা কি এই দুটাক যোগ কৰিলে কিমান হ'ব 180 হ'ব তাৰ পৰা আমি এটা কি উলিয়াব পাৰিম b মান আমি উলিয়াব পাৰিম সলিউশন ঠিক আছে b + 70 ডিগ্ৰী = কি হ'ব 180 ডিগ্ৰী কাৰণটো কি লিনিয়াৰ এংগল হৈ গল লিনিয়াৰ এংগল যদি হয় তেন্তে এটো b = কি হ'ব 180 ডিগ্ৰী - 70 b = 110 ডিগ্ৰী মানে b কোণৰ মান কিমান 110 ডিগ্ৰী হ'ল হৈ গল এটা আমি এৰ কাৰণে চিন্তা কৰিম এই কাৰণে চিন্তা কৰিব মানে উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত গুটে এইটো এটা এক্সটাৰ্নাল এংগল হয় গতিকে আমি বাহিৰৰ কোণবোৰলৈকে যাব লাগিব গতিকে এইটো এই বাহিৰৰ কোণত কি আছে এটা আছে 90 ডিগ্ৰী এইটো 70 ডিগ্ৰী মই এনেকৈ ঘূৰিছো দেই 70 ডিগ্ৰী আৰু এইটোটো 90 ডিগ্ৰী বুলি এমাত্ৰ আমি ক'লোৱে কাৰণ ভিতৰটো 90 ডিগ্ৰী গতিকে বাহিৰটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো দিয়া আছে 80 ডিগ্ৰী আৰু এইটো আছে a গতিকে মই ডাইৰেক্ট লিখিম এগেইন বুলি কৈ লিখিছো আৰু গুটে কোণবোৰ লিখিছো প্ৰথমতে মই a পৰা আৰম্ভ কৰিছো a প্লাস এনেকৈ ঘূৰিছো দেই কলক ঘড়ীৰ কাটামতে ঘূৰিছো তাৰপৰা কি আছে 90 ডিগ্ৰী আছে হয়নে তাৰ পিছত কি আছে 70 ডিগ্ৰী আছে ইয়াৰ পিছত কি আছে এটো মানে দিয়া নাছিল কিন্তু এটা 90 ডিগ্ৰী কাৰণ ভিতৰটো 90 যে গতিকে বাহিৰটো কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে ইয়াক আমি 90 লিখিলো আৰু এফালে কি আছে 80 আছে = আৰু এই গুটেই কেটা যে মই যোগ কৰিলো এইকেটা মই পঞ্চভুজটোৰ বহিকোণৰ যোগফল কৰিলো তাৰ মানে এক্সটাৰ্নাল এংগলৰ সামটো কৰিলো তাৰ মানে সামটো কি হ'ব তেতিয়া যিকোনো মানে পলিগনৰ বা যিকোনো বহুভুজ পেন্টাগনে অক্টাগনে হওক যিয়ে হওক তাৰ বহিকোণৰ যোগফল সদায় কিমান হয় 360 ডিগ্ৰী হয় কৈছোৱে মই গতিকে ইয়াৰ পৰা আমি এটা এই মান উলিয়াম গতিকে এই চাৰিটাক আমি যোগ কৰিব পাৰিম হয়নে নহয় চাৰিটাক আমি যদি যোগ কৰো 90 + 70 + 90 + 80 = হয় আমাৰ কিমান 330 হয় গতিকে a = হ'ব 330 = 360 a = কি হ'ব 360 - 330 a = হ'ব 30 ডিগ্ৰী তাৰ মানে এৰ মানটো কি হ'ব আমাৰ 30 ডিগ্ৰী হ'ব ঠিক আছে এইটো হৈছে ইয়াৰ আনসাৰ a মান হ'ল 30 ডিগ্ৰী আৰু b মান হৈ গ'ল 110 হলনে ইয়াকে আমি এটা সমাধান কৰি অসমীয়া লিখিম সেমে হয় আৰু দুই এটা বাক্য হেতু লিখিব লাগে আৰু যিহেতু ঠিক আছে বাৰু লিখি যাও b + 70 = কি হয় 360 b = কি হ'ব 360 - 70 b মানটো হ'ব গৈ আমাৰ এইটো 360 নহয় 180 হে কি ভুল কৰিছো এটো 180 হ'ব লাগে ন কাৰণটো হ'ব ৰৈখিক জুৰিয়া কোণ গতিকে 180 - 70 হলে 110 ডিগ্ৰী হৈ গল এটা আমি আকৌ এইটো লাইন মই কৈছো না এই লাইনটা আমি লিখিব পাৰিম ইয়াক মই কপি কৰি দিছো এইকেইটা যোগ কৰিলে কি হয় গুটে বহিকোণ কেইটা যোগ কৰিলে কি হয় 360 হয় ইয়াৰ পৰা আমি এৰ মানটো লিয়াম = কি হ'ব 330 plus 360 a = কি হ'ব 360 - 330 a = হ'ব 30 ডিগ্ৰী হৈ গল তো এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ ৰোমান নম্বৰ 5 এটো শেষ হৈ গৈছে এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 লৈ যাম এতিয়া আহিছো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 তো চোৱাচোন তোমালোকে কিতাপতো চাব পাৰিবা প্ৰশ্নটো find the number of sides of a regular polygon if one exterior angle has a measure of 30 ঠিক আছে অসমীয়াটো পঢ়ি চাও এটা সুষম বহুভুজ এটাৰ বহিকোণৰ যোগ 30 ডিগ্ৰী হলে বহুবস্তুৰ বাহুৰ সংখ্যা কিমান ছাত্ৰ ছাত্ৰী সকল ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা এটা ইউজ কৰিব লাগিব চোৱা মানে কি কৈছে যিকোনো এটা ধৰি লওক যেনিবা মই এটা পেন্টাগন দিছো ঠিক আছে এটা পেন্টাগন এটা আঁকিলো ঠিক আছে উদাহৰণ দে এটো মই এনেকৈ এটা পেন্টাগন এটা আঁকিছো তাতে কি কৈছে ইয়াতে এই কোণৰ মানটো এটা কোণৰ এই বহিকোণৰ মানটো কিমান কৈছে 30 আৰু মানে আমাৰ যেটো বহুবস্তুৰ সুষম মানে কি ৰেগুলাৰ বুলি কৈছে ঠিক আছে প্ৰতিটো বাহুৰ যোগটা মানে একে এটাৰ মান যদি 30 হয় বাকি কেইটা 30 হ'ব বাৰু হয় না তেনেকৈ যদি হয় তেন্তে ইয়াৰ বাহুৰ সংখ্যাটো কিমান হৈছে এটো মই বাৰু পাঁচটা বাহু আঁকিলো হয় না নহয় এটা ইয়াৰ এটা উলোৱাৰ এটা ফৰ্মুলা আছে এটো বহুত বেছি কিবা হ'ব নালাগে ইয়াৰ ফৰ্মুলাটো হৈছে মানে নাম্বাৰ অফ সদাই ফৰ্মুলাটো লিখিছো নাম্বাৰ অফ সাইডস is equal to ফৰ্মুলাটো হ'ব 360 by number of মানে measure of one
এক্সটেৰিয়াৰ এংগল ঠিক আছে বহুভুজ এটা সুষম বহুভুজৰ বা এটা ৰেগুলাৰ পলিগনৰ বাহুৰ জোখ সংখ্যা কিমান বা সাইডৰ নাম্বাৰছ অফ সাইড কিমান জানিবৰ কাৰণে ফৰ্মুলাটো কি হয় 360 বাই মেজাৰ অফ ওৱান এক্সটেৰিয়াৰ এংগল এইটো এটা ফৰ্মুলা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা আকৌ এবাৰ কৈছো এটা ৰেগুলাৰ পলিগন এটা সুষম বহুভুজ এটাৰ বাহুৰ জোখ নহয় বাহুৰ সংখ্যা কেটা উলিওৱা ফৰ্মুলাটো কি যদি মানে তাৰ যদি বহিকোণ এক্সটেৰিয়াৰ এংগুলৰ কোন এটা যদি মান দিয়া থাকে তেন্তে ফৰ্মুলাটো কি হ'ব 360 বাই মেজাৰ অফ ওৱান এক্সটেৰিয়াৰ এংগুল এই বস্তুটো মই ধুনিয়াকৈ তোমালোকক লিখি মেলি দেখুৱাম ঠিক আছে লিখি দেখাব লাগিব ইয়াৰ সলিউশনটো এনেকুৱা হ'ব সলিউশনটো হ'ব যে ইয়াৰ আমি ক'ব লাগিব যে মেজাৰ গিভেন গৈ লিখো গিভেন ঠিক আছে মেজাৰ অফ ওৱান exterior angle is equal to কিমান ডিগ্ৰী কৈছে আমাৰ 30 ডিগ্ৰী therefore number formula কি number of sides in regular polygon এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান এটো উলিয়াবৰ কাৰণে ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে 360 divided by measure of one exterior angle ঠিক আছে এটা 360 divided by measure of one exterior angle মানটো কিমান 30 0 0 cancel 3 1 3 3 12 36 এটা কি ইজিক্যালি কিমান হ'ব 12 therefore লাস্ট লিখিব পাৰো যে therefore the number of sides in regular polygon is 12 ঠিক আছে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা আগলৈ এটো লাগি থাকিব দেই মানে যদি এটা সুষম বহুভুজ এটাৰ কোন বাহিৰৰ কোনবা বহিকোণ এটা যদি দিয়া কোন এটাৰ মান যদি দিয়া থাকে তেন্তে এই বহুবস্তুৰ বাহুৰ সংখ্যা কিমান বুলি যদি প্ৰশ্ন উঠে তাৰ ফৰ্মুলাটো কি যে 360 বাই বহিকোণ এটাৰ জোখ হৈ গল ইয়াক এটা মই লিখিছো অসমীয়াতে সমাধান প্ৰথমে গিভেনটো দিয়া আছে তো আমি লিখি লম ঠিক আছে দিয়া আছে যে বহুভুজৰ বহিকোণ এটাৰ মান হয় না নহয় বহিকোণ এটাৰ জোখ মান কৰক জোখ হলে ভাল হ'ব ন কিমান 30 ডিগ্ৰী ঠিক আছে সুষম বহুভুজ ফৰ্মুলাটো কি সুষম বহুভুজৰ বাহুৰ সংখ্যা ইজ ইকুৱেল টু কি হ'ব 360 divided by বহুভুজৰ বহিকোণ এটাৰ জোখ হৈ গল ইজিক্যালি কি হ'ব 360 divided by 30 এ কাটা কৰিলে 12 ইজিক্যাল টু কি হ'ব 12 এতেকে লাস্ট লিখিব এতেকে আমি লিখিব পাৰোঁ বহুবস্তুত মুঠ 12টা বাহু আছে এইটো চাই লোৱা ফৰ্মুলা দে এনেকুৱা ফৰ্মুলা আৰু দুটামান আহিব এটা প্ৰশ্নত তোমালোকে চাই যাবা মন দিবা হৈ গল এইটো আমাৰ ৰোমান নম্বৰ কোৱেশ্চন নম্বৰ 5 হৈ গল এটা আমি গৈছো কোৱেশ্চন নম্বৰ 6 এইটো আছে ফাইন্ড দা মেজাৰ অফ ইচ এক্সটেৰিয়ৰ এংগল অফ ৰেগুলাৰ পলিগন অফ 20 সাইড তাৰ মানে কি হৈছে এটা বহুভুজ ঠিক আছে এটা বহুভুজ যত কেটা বাহু আছে এনেকে মুঠে বাহু আছে এটো মইটো আঁকিব নোৱাৰিম বাৰু এটো সম্ভৱ নহয় বাৰু সম্ভৱ হয় কিন্তু আঁকিবলৈ দিগদাৰ হ'ব 20টা বাহু আছে তাৰ মানে অসমীয়াটো বহু 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ কিমান বুলি কৈছে ঠিক আছে মানে 20টা সুষম 20টা ৰেগুলাৰ বহুভুজ ঠিক আছে 20টা বাহু থকা মানে বহুভুজটোত কেটা বাহু আছে 20টা আছে ঠিক আছে এটো যেটো মই আঁকিব নোৱাৰো বাৰু এনেকে যদি আঁকি মানে বাহু কেটা আঁকিব লাগিব আমি মুঠ 20টা আঁকিব লাগিব ঠিক আছে হ'বগে না ইয়াতে 20টা বাৰু যি নহওক এটো এনেকে আঁকি লও যেনিবা 20টা থকা এটা ইয়াৰ চোৱা
ৰেগুলাৰ বুলি কৈছে তাৰমানে ইয়াৰ প্ৰতিটো বাহু কি হৈছে সমান প্ৰতিটো বাহু জোখটো কি সমান এই বস্তুটো তোমালোকে জানি ল'বা আৰু বাহুৰ জোখটো সমান বুলি কৈছে ৰেগুলাৰ কাৰণে বাহুৰ জোখটো সমান হ'ল এতিয়া ইয়াৰ যিকোনো এটা এক্সটেৰিয়ৰ এংগলৰ মান দিছে ঠিক আছে যিকোনো এটা বহিকোণৰ মান দিছে কিমান ডিগ্ৰী বুলি কৈছে সৰি যিকোনো এটা বহিকোণৰ মান আমাক উলিয়াব কৈছে এইটো মানে আমি প্ৰশ্নবোধক চিন দিছোঁ যদি 20টা বাহু থাকে হৈ গ'ল বাহুকেইটা সমান ৰেগুলাৰ সুষম তেনেকুৱা যদি হয় তেন্তে তাৰ বহিকোণ এটা জোখটো আমাক কিমান বুলি উলিয়াব কৈছে গতিকে ইয়াৰো এটা ফৰ্মুলা হ'ব ফৰ্মুলাটো হ'ব ডাইৰেক্ট ইয়াক অকমান ডাইৰেক্ট লিখি দিওঁ না সলিউশন নাম্বাৰ অফ গিভেনটো লিখিব পাৰোঁ গিভেন নাম্বাৰ অফ সাইডস কিমান 20 ঠিক আছে তারপর মেজার অফ আমি ইয়ার মেজার অফ ওয়ান exterior angle of regular polygon ঠিক আছে polygon এটা আমি সৰু কৰিম এটি বহুত ডাঙৰ হৈ গ'ল নহয় ঠিক আছে measure of one exterior angle of regular polygon is equal to কি হ'ব 360 by কি হ'ব number of sides ঠিক আছে number of কি হ'ব sides এটো ফৰ্মুলা ঠিক আছে এই ফৰ্মুলা মানে এই আগৰ ফৰ্মুলাটো যোগেদি আগত আমি ফৰ্মুলাটা ইউজ কৰিছিলো যে এই ফৰ্মুলাটো পা আমি আনিছো ইয়াতে কি লৈছে সাইডছৰ বাহুৰ মান উলিয়াইছিলো এটা আমি কি উলিয়াইছো আমি উলিয়াইছো কোণৰ মান ঠিক আছে মেজাৰ অফ ওৱান এক্সটেৰিয়ৰ এংগল অফ ৰেগুলাৰ পলিগন ইজ ইকুৱেল টু 360 বাই নাম্বাৰ অফ সাইড এটা 360 বাই নাম্বাৰ অফ সাইডটো কিমান 20 এটা কাটিলো গতিকে এটো কিব 2 এর এটো এবাৰ এটো কি এবাৰ 18 বাৰ মানে কি হ'ব এটো এংগল আছে না গতিকে কিব 18 ডিগ্ৰী ঠিক আছে therefore আমি লাস্ট লিখিম therefore measure of exterior angle which is roba আমি কিতাবৰ মতে লিখিব লাগিব exterior angle of a regular ঠিক আছে regular polygon having 20 sides is 18 degree এইটো হৈছে ইয়াৰ সলিউশন 6 ৰ সমাধান দেই কোৱেশ্চন নম্বৰ 6 ৰ সমাধান মানে ফৰ্মুলাটো কি ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখি যাবা ইয়াত প্ৰতিটো প্ৰশ্নৰ কাৰণে ফৰ্মুলা আছে এই ফৰ্মুলা মনত ৰাখিলে হ'ল বাহু উলিয়াবৰ কাৰণে কি বাহুৰ সংখ্যা উলিয়াবৰ কাৰণে কি আছিল যে 360 ডিভাইডেড বাই মেজাৰ অফ এক্সটেৰিয়ৰ এংগল আকৌ এংগল উলিয়াবৰ কাৰণে কি 360 বাই নাম্বাৰ অফ সাইড ঠিক আছে গতিকে এটো আমি অসমীয়া লিখিলে কি হ'ব সমাধান ঠিক আছে আমাক দিয়া আছে বা আৰম্ভ কৰো দিয়া আছে বাহুৰ সংখ্যা কিমান 20 বাহুৰ সংখ্যা 20 এতেকে অন্তকোণৰ সৰি বহিকোণৰ জোখ প্ৰতিটো বহিকোণৰ জোখ এটো হ'ব 20টা বাহু বিশিষ্ট সুষম বহুভুজৰ এক মিনিট সুষম বহুভুজৰ জোখ is equal to কি হ'ব 360 বাই বাহুৰ সংখ্যা ঠিক আছে is equal to কি হ'ব 360 বাই বাহুৰ সংখ্যা 20 কাটাকাটি কৰিলে এটো হ'ব আমাৰ 18 বাৰ is equal to কিমান হ'ব 18 ডিগ্ৰী ঠিক আছে লাষ্ট এটো লিখিব পাৰো 20টা আকৌ বাহু বিশিষ্ট সুষম বহুভুজৰ বহিকোণবোৰৰ
যোগ হ'ব 18 ডিগ্ৰী বাস চাই ল এটা কোৱেশ্চন নম্বৰ 7 টো চোৱাচোন মই অলপ ডাউন কৰি দিছো কোৱেশ্চন নম্বৰ 7 টো কি কৈছে যে measure of interior angle of a regular polygon is given in the following find the number of sides of the polygon এটা চোৱা একে ইয়াতো আমাক কি উলিয়াব কৈছে বহুভুজ এটাৰ কি উলিয়াব কৈছে আমাক বাহুৰ সংখ্যা উলিয়াব কৈছে কিন্তু যোৱাবাৰ আমাৰ কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছিল তাতে এক্সটেৰিয়ৰ এংগলৰ মান দিয়া আছিল হয়নে নহয় ইয়াতে কিন্তু কি দিয়া আছে ইন্টেৰিয়ৰ এংগল মানে অন্তকোণৰ মান দিয়া আছে ঠিক আছে মুঠ 5টা প্ৰশ্ন আছে আমি অসমীয়াটো এবাৰ পঢ়ি চাইছো যে তলৰ একোটা সুষম বহুভুজৰ অন্তকোণৰ যোগ দিয়া আছে মানে এটা বহুভুজটো সুষম তাৰ মানে গোটে বাহুবোৰ আৰু কোণবোৰ সমান তাৰে এটা কোণৰ মান দিয়া আছে যেনে এইটো 120 ডিগ্ৰী হয়নে নাই প্ৰথম প্ৰশ্নটো তো এনেকা যদি 120 ডিগ্ৰী যদি হয় তেন্তে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান আমাক উলিয়াবলৈ দিছে গতিকে ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি জানা সেমে হয় অলমোস্ট মিলাজুলা ফৰ্মুলা হয় মানে বাহুৰ সংখ্যা বাট n লিখিছো n মানে কি নাম্বাৰ অফ সাইড ইজিক্যালি কি হয় তাৰ মানে এটো হ'ব ফৰ্মুলাটো হৈছে n - 2 into obade n - 2 into 180 divided by কি হ'ব measure of a angle এটা কোণৰ যোগ ঠিক আছে অসমীয়াত কৰে মানে বাহুৰ সংখ্যাটো কিমান উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি ক'বলৈ n মানে মই কি কৈছো নাম্বাৰ অফ সাইড দে বাহুৰ সংখ্যা তাৰ উলোৱাৰ ফৰ্মুলাটো কি n - 2 into 180 ঠিক আছে কাৰণ কি হয় চোৱা n - 2 into 180 কি হয় মানে এটো বহুভুজৰ কোণৰ সমষ্টিটো আছিল আমাৰ ফৰ্মুলাতে পাইছিলো অন্তকোণৰ সমষ্টি আছিল তাৰ লগত আমি কি ডিভাইড কৰিব লাগিব তাৰ যিকোনো এটা কোণক আমি এটা কোণৰ মানটো যিটো নেকি আমি প্ৰশ্ন দিয়া আছে এটো আমি ডিভাইড কৰিব লাগিব ঠিক আছে আমি অংকটো কৰিম তেতিয়া তোমালোকে ভালকে বুজি পায়ে যাবা ঠিক আছে মই কৰি দিছো কোৱেশ্চন নম্বৰ 7 ৰোমান নম্বৰ 1 মানে এটা বহুভুজ তাৰে সুষম বহুভুজ ৰেগুলাৰ পলিগন তাৰে অন্তকোণৰ মানটো কিমান বুলি কৈছে এটা অন্তকোণৰ মান 120 ডিগ্ৰী বুলি কৈছে গতিকে এই বহুভুজটোৰ নাম্বাৰ অফ সাইড কিমান আছে আমাক উলিয়াব লাগে গতিকে আমি ডাইৰেক্ট ফৰ্মুলাটো লিখিম নাম্বাৰ এনেকৈ লিখিম মানে n বুলি লিখিম n = n - 2 into 180 divided by measure of a মানে এটা দেই measure of a angle ঠিক আছে ইয়াত সাইডত লিখিব লাগিব n টো কি বুজাইছে নাম্বাৰ অফ সাইড আমি নাম্বাৰ অফ সাইডে উলিয়াব লাগে হয়নে নহয় গতিকে চোৱা n = n মানটো আমি উলিয়াব গৈছো গতিকে n - 2 into 180 এই ফৰ্মুলাটো মই কপি কৰিছো দেই বাৰে বাৰে লাগিব ইয়াক কি হ'ব মেজাৰ অফ এংগলছটো কিমান দিছে এতে 120 ডিগ্ৰী হয়নে নহয় এটো লিখিম আমি 120 ডিগ্ৰী তলৰ এটো মেজাৰ অফ এংগলটো কি বুজাইছে এই বহুভুজটোৰ এটা কোণৰ মানটো বুজাইছে হৈ গল এটা ইয়াৰ পৰা আমি উলাম চাবা দেই n = এফালে কি হ'ব আমি এইটো যদি একেৰা যদি আমি ভাঙো 180 টো কি হ'ব পূৰণ কৰিব n ক পূৰণ কৰিলে 180n - 2 পূৰণ কৰিলে 360 divided by 120 এটা চোৱা এই 120 টোৱে এই ওপৰত কেৰা লগত কি হৰণ কৰি আছে গতিকে মই যদি 120 যদি এফালে যদি লৈ আনো তেন্তে n ৰ লগত কি কৰিব 120 কি কৰিবগে ইয়াতে আহি পিনে কি কৰিব পূৰণ কৰিবগে কথাটো বুজি পাইছে নাই কাৰণ হৰণ কৰি থকা এটা এফালে আহিলে কি হয় সমান চিহ্ন বিপৰীত ফালে গলে পূৰণ হয় গতিকে ইয়াত থাকিলে কি 180n - 360 হয়নে নহয় এতিয়া চোৱা এই n আৰু 120 পূৰণ কৰিলে কি হ'ব 120n ঠিক আছে এতিয়া এফালে আছিল কি 180n - 360 হয়নে এটা এই 180n মই যদি এইফালে লৈ আনিছো মানে n থকাবোৰক আমি ওচৰ লৈ আনিছো হয়নে নহয় একেলগে লৈ আনিছো তেতিয়া 120n - কি হ'ব 180n = এফালে হ'ল -360 থাকি গ'ল হয়নে নহয় এটা চোৱা 120n ৰ পৰা 180n আমি কি কৰিব পাৰো যোগ বিয়োগ কৰিব পাৰো গতিকে এফালে এটো যোগ এটো বিয়োগ প্লাস আৰু মাইনাস হলে আমি ডাঙৰ কোন চাব লাগিব ইয়াত ডাঙৰ 180n গতিকে 180n টো মানে আগত মাইনাস আছে কাৰণে সংখ্যাটো মাইনাসত আহিব 180 পৰা 120 গলে মানে 60n = -360 হ'ব দুই ফালে মাইনাস আছে গতিকে মাইনাস মাইনাস ক্যান্সেল থাকিলে কি 60n = 360 ঠিকে লিখিছনে বাৰু ঠিকে হ'ব লাগে বাৰু ঠিকে আছে বাৰু এতেকে n = কি হ'ব n আৰু 60 পূৰণ হৈ আছে গতিকে n ৰ মানটো উলিয়াব লাগে n = 60 360 by 60 0 0 ক্যান্সেল 6 * 6 6 6 * 36 এতেকে n = কি পালো আমি 6 আৰু n টোৱে কি আছিল নাম্বাৰ অফ কি আমি সাইডত লিখি থৈছো নাম্বাৰ অফ কি আছিল সাইডছ আছিল নাম্বাৰ অফ সাইডছ
নাম্বাৰ অফ সাইডস আছিলে হয় না নহয় গতিকে আমি নাম্বাৰ অফ সাইডস আমি কিমান পালো নাম্বাৰ অফ সাইডস আমি পালোগৈ 6টা তাৰ মানে এই চিত্ৰটো আমি যেটো পলিগনৰ কথা পাতিছো তাত বাহু কেটা আছে বাহু আছে 6টা হৈ গল এইটো হৈছে ইয়াৰ সলিউশন তোমালোকে এটা কাম কৰিবা অসমীয়া মাধ্যমৰ কাৰণে এই বস্তুটো মই বাৰে বাৰে এটো নিলিখো ভাবিছো প্ৰায় গোটেই লাইন কেটা সেম টু ইয়াত দুটা লাইনে বদলাব লাগে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী এটো কৰিবা তোমালোকে তলত মেজাৰ অফ এংগল লিখিবা যে n is equal to n minus 2 into 180 is divided by এটো তোমালোকে লিখিবা ইয়াতে তোমালোকে লিখিবা যে তলত লিখিবা বহুবস্তুৰ এটা কোণৰ জোখ যেটো প্ৰশ্ন আমাক প্ৰশ্ন যেটো মানে কোণ মান দিয়া আছে এটোই হৈছে বহুবস্তুৰ এটা কোণৰ জোখ গতিকে এটো লিখিবা বহুবস্তুৰ এটা কোণৰ জোখ আৰু n ৰ জায়গাত তোমালোকে লিখিবা এটো কি লিখিবা তোমালোকে এটো লিখিবা কি বাহুৰ সংখ্যা ঠিক আছে এনেকে তোমালোকে লিখিবা বাইতো অকমান মই টাইমটো বচাবৰ কাৰণে এটো কৰিলো আৰু তোমালোকে যেহেতু আৰু বাকি গুটেবোৰ লাইন সেমে হয় জাস্ট দুটা লাইনৰ কাৰণে আকৌ গুটেখিনি লিখাৰ কোনো দৰকাৰ নহয় বুলি ভাবিছো মই সময়টো বেছি যাবগৈ হয় না নহয় গতিকে লাষ্টত তোমালোকে এটা লাইন লিখিব পাৰা ইংৰাজী লিখিব পাৰা যে therefore number of sides is 6 বা অসমীয়া লিখিব পাৰা যে এতেকে বাহুৰ সংখ্যা 6 ঠিক আছে বাহুৰ সংখ্যা কি লিখিব পাৰা আমি 6 বুলি আমি লিখিলে হৈ যাব চাই লোৱা ধৰিব পাইছা চাগে নিশ্চয়কৈ ইয়াকে কপি কৰোঁ দেই তো ৰোমান নম্বৰ 1 টো হৈ গল একেদৰে আমি বাকিবোৰ কৰিম সেম টু সেম এটা আৰু অন্য একো নাই এটা আমি সেম টু কৰিম 144 ঠিক আছে এবাৰটো কি আছে আমাৰ 144 ডিগ্ৰী আছে মই কলোৱে ফৰ্মুলাটো কি আমাৰ n = কি বুলি কৈছো যে n - 2 into 180 by measure of one angle হৈ গল এজত এটা n টো কি বুজাইছে নাম্বাৰ অফ সাইডস এই ফৰ্মুলা মতে আমি বহামি আৰু n - 2 into 180 divided by measure of angle টো কিমান of one angle বা of angle 1 লিখি লব ঠিক আছে দিয়া সেম অৰ্থটো একে বুজাইছে আৰু এতিয়া চোৱা 144 n ৰ লগত কি কৰিব পূৰণ কৰিব 144 n হ'ব হয়নে নহয় এফালে এটো কি হ'ব আমাৰ এফালে কইলে 180 n হ'ব minus 360 হ'ব এতিয়া 144 n এটো 180 n টো এফালে আনিলে হ'ব মাইনাস হ'ব ইজিকেল minus 360 হ'ব 184 ৰ পৰা সৰি 180 পৰা 44 মাইনাস কৰিব লাগে ন এক মিনিট মই ক্যালকুলেটৰ মাৰিছো 180 minus 144 এটো হ'ব 36 দেই ইয়াৰ পৰা এটা মাইনাস কৰিলে 36 কিন্তু 180 ডাঙৰটো এখন মাইনাস আছে গতিকে আনসাৰটো মাইনাস আহিব -36 n = -360 মাইনাস ক্যান্সেল 36 n = কি হ'ব 360 এটাকে n ৰ মানটো কি হ'ব 360 by 36 ৰে 36 এবাৰ ইয়াকে এবাৰ 10 বাৰ হ'ব এটাকে n ৰ মানটো কি হ'ব 10 তাৰ মানে বাহুৰ সংখ্যা ইয়াত কেটা আছে 10টা আছে কেটা আছে 10টা আছে গতিকে আমি লিখিব পাৰোঁ therefore number of side is 10 হৈ গল এটো আমাৰ ইংৰাজী মাধ্যমৰ বাবে চাই লোৱা আৰু অসমীয়া মাধ্যমৰ কাৰণে এটো গুটেকিন সেম হ'ব এই লাইনটোকে মই মানে কাটি মেলি তোমালোকক মই কপি কৰি ডিলিট কৰি পিনি এতে মই পেস্ট কৰি পিনি বহাই দিম এইটো আছিল আমাৰ এই লাইনৰ জায়গাত এটো লিখিবা তোমালোকে যে n = n - 2 into 180 by বহুবস্তুৰ এটা কোণৰ জোখ এই লিখাটো অলপ ধৰিব বনাই ন এটো অকন ভালকৈ লিখো নেকি ইয়াক বহুবস্তুৰ এটা কোণৰ জোখ আৰু লাষ্টত লিখিবা তোমালোকে নাম্বাৰ অফ সাইডসৰ জায়গাত অসমীয়া লিখিবা এতেকে বাহুৰ সংখ্যা বুলি লিখি পিনি লিখিবা যে বাহুৰ সংখ্যা 10 এটো হৈ গল ৰোমান নম্বৰ 2 হৈ গল এটা আমি কৰিম ৰোমান নম্বৰ 3 টো এটা কিমান মান দিছে আমাক কোনটো এংগলটো কিমান দিছে আমাক
156 সব সেম টু সেমে হ'ব একে পদ্ধতি আর একো বেলেগ পদ্ধতি একো নাই এটো হ'ব 156 এবাৰ চেক কৰিছো দে ঠিকে লিখিলো নাই বাৰু ঠিকে লিখিলো 156 গতিকে সলিউশন n ৰ মান n is equal to কি কৈছো মই n minus 2 into 180 degree by measure of one angle eta কোণৰ মান dot n is to number of sides বুজাইছে গতিকে n is equal to কি হ'ব একে সেম টু সেম n minus 2 into 180 না measure of angle কিমান 156 এফালে মাইনাস কৰিলে মানে এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব গৈ 156 n is equal to এফালে 180 n minus 360 n to থাকি গৈছে ইয়াতে গতিকে 156 n 180 minus 180 n is equal to থাকিলে কি minus 360 180 ৰ পৰা আমি কি মাইনাস কৰিব লাগিব 156 মাইনাস কৰিলে এটো হয়গে 24 n 180 টো ডাঙৰ গতিকে minus 24 n is equal to minus 360 minus minus cancel n is equal to কি হ'ব 360 divided by 24 360 divided by 24 আমি যদি কোন কাটাকাটি কৰিব লাগিব প্ৰথমে এক যদি মই 6 ৰে যদি কাটুং 6 ৰে কাটিলে একেবাৰ 6 4 গুণ 24 এক 6 ৰে কাটিলে 6 6 গুণ 36 6 9 শূন্য 4 যদি কাটুং 4 গুণ 4 4 15 60 এতেকে n ৰ মানটো কি হ'ব গৈ ইয়াতে n ৰ মানটো হ'ব গৈ 15 therefore number of sides is 15 অসমীয়াত কি লিখিব লাগিব এটো বাহুৰ সংখ্যা 15 এটো লিখিবা আৰু মাজৰ এটো লাইনটা চেঞ্জ কৰিব লাগিব অসমীয়াৰ কাৰণে তুমি দেখাই দিম বাৰু এটো চাই লোৱা বাৰু ইংৰাজীখিনি ইয়ালৈকে হ'ব ইংৰাজী মাধ্যমখিনি ঠিক আছে এটা অসমীয়া মাধ্যমে এই লাইনটো তোমালোকে অসমীয়া লিখিব লাগিব এনে একো নাই তোমালোকে যদি যেহেতু জানাই আৰু অসমীয়াত কেনেকৈ লিখিব লাগে ৰবা 1 মিনিট এটো ডিলিট কৰিব লাগিব আগতে এটো পেস্ট কৰি দিছো মই n ৰ মান হৈ গল এই ডাঙৰ কৈছে বহুভুজটোৰ এটা কোণৰ জোখ হৈ গল লাষ্টৰ আৰু এই লাইনটো নালাগে এটো ইংৰাজীত আছিল এইটা হৈছে ইয়াৰ এটো এটো ৰোমান নাম্বাৰ 3 দে এটো ভুলকে দি থৈছো ৰোমান নাম্বাৰ 3 এতে আমি যাম ৰোমান নাম্বাৰ 4 ৰোমান নাম্বাৰ 4 to 135 নেকি চাইছো এবাৰ লিখি মেলি কিটো আমাৰ প্ৰশ্নটো চাও 135 কিমান 135 লাষ্টটো 165 আটাইখিনি আমি কৰিম বাৰু এটা 135 ৰ কাৰণে আমি কৰি লম n is equal to n minus 2 into 180 measure of one angle ঠিক আছে number of sides n is equal to কি হ'ব এফালে তো পূৰণ কৰিলে কি হ'ব 180 n অলপ কৰি দিছি স্পিড কে হয়নে নহয় তলত কিমান হ'ব 135 এফালে 135 n is equal to 180 n minus এবাৰ লিখি নালাগে এবাৰ পাতি দিও ভালকে হয়নে এতিয়া হে ভাঙো তো 360 divided by 135 এইটো এটা 135 না থাকিব আৰু সৰি 35 এফালে গলে নহয় 135 তো এফালে থাকিলে কি 135 n 180 এফালে আনিলে 180 n is equal to এটো 0 থাকি গৈছে হলনে minus 360 180 minus 135 এটো হ'ব আমাৰ 45 n মাইনাস হ'ব কাৰণ 180 টো ডাঙৰ হয়নে নহয় এটো বুজি পাইছা নহয় 180 ডাঙৰ ইয়াৰ আগত মাইনাস আছে গতিকে ডাঙৰ সংখ্যা বা মাইনাস 3 পৰা মাইনাস যদি প্লাস যদি 2 হয় যেহেতু 3 ডাঙৰ গতিকে কি হ'ব উত্তৰটো মাইনাসৰ আহিব আৰু 3 পৰা 2 বিকলে 1 হয় তেনেকুৱা হয়নে ইজিক্যালি কিমান হ'ব minus 360 একেটা ক্যান্সেল হ'ব তো 45 n ইজিক্যালি কি হ'ব 360 n ইজিক্যালি কি হ'ব 360 divided by 45 360 divided by 45 কৰিলে কিমান হয় আমাৰ 8 হয় বুলি কৈছে ঠিক আছে কিমান হয় বুলি কৈছে 8 হয় মানে কৰি চাওঁচোন পাছেৰে ইয়াক কৰিলে 9 বাৰ ইয়াক পাছেৰে কৰিলে 57
10 হ'ল ন 72 বাৰ ঠিক আছে 9 গুণ 9 9 8 গুণ 72 গতিকে n ৰ মান হৈ গ'ল 2 therefore লিখিবা number of sides is equal to 8 এইটো চাই লোৱা হৈছে ইয়াকে আমি এটা এই লাইনটো তোমালোকে বদলি কৰিলে আমাৰ কাৰণে হ'ব এটো কি কাৰ কাৰণে হ'ব গৈ এটো হ'ব আমাৰ অসমীয়া মাধ্যমৰ লিখিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে হৈ গ'ল এইটো n = n - 2 * 180 বহুভুজ এটা কোণৰ জোখ n টো হৈছে বাহুৰ সংখ্যা ক্যালকুলেশন খিনি এটো আছে চাই লোৱা লাষ্টৰ এটো লিখিবা নাম্বাৰ অফ সাইজৰ জায়গা লিখিবা যে এতেকে বাহুৰ সংখ্যা 8 হ'ব এই দুটো লৈ লও ন নালাগে এটা কি আছিল আমাৰ লাষ্ট ৰোমান নম্বৰ 5 টো কিমান আছিল ৰোমান নম্বৰ 5 টো আছিল আমাৰ কিমান এটো আছিল আমাৰ 165 ইউ ওলাই যাব এতিয়া একে সেম পদ্ধতিতে আমি কৰিম ৰোমান নম্বৰ 5 হৈছে 165 তো সলিউশন লিখিবেন আমি কৰিম n = n - 2 into 180 degree measure of one angle n ৰ মানটো কি বুজাইছে number of sides ঠিক আছে n = n - 2 into 180 measure of one angle is equal to 165 এটাকে এটো আহিলে কি হ'ব 165 n হ'ব এফালে এই দুটা পূৰণ কৰিলে কি হ'ব 180 n minus 180 এ 2 লগত পূৰণ কৰিলে 360 আকৌ 165 n ৰ পৰা এটো 180 n এফালে আনিলে মাইনাস হ'ব is equal to minus 360 180 minus 165 এই দুটা পূৰণ ৰিভিউ কৰিলে কি হ'ব minus 15 n হ'ব is equal to minus 36 0 minus minus cancel এটাকে 15 n is equal to কি হ'ব 360 n is equal to 360 by 15 হৈ গ'ল 360 by 15 কইলে কি হয় আমাৰ 24 হয় এটো আমাৰ কি হয় 15 হলো এটো এবাৰ এটো কি এবাৰ 24 বার এটাকে n ৰ মানটো কি হ'ব 24 therefore number of sides is 24 তাৰ মানে এই বহু বস্তুৰ মুঠ বাহু কেটা আছে 24 টা আছে ঠিক আছে মুঠ বাহু আছে 24 টা চাই লো ঠিক আছে এটো চেঞ্জ কৰি দিছো অসমীয়া মাধ্যমৰ কাৰণে সেম এটো লিখিব লাগিব যে বাহুৰ সংখ্যা 24 বাস তো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 7 ও সমাপ্ত হৈ গৈছে এটা আমি কৰিম কোৱেশ্চন নম্বৰ 8 তো কোৱেশ্চন নম্বৰ 8 টো প্ৰায় সেমে হ'ব সাগে চাওঁচোন বাৰু the প্ৰশ্নটো ডাঙৰ কো ন the number of sides of polygons are given below find the measure of sum of the each interior angle of the polygon এটা ইয়াৰ উল্টা কেস অথনিটো কি আছিল আমাক কি আছিল এটা সুষম বহুভুজৰ এটা কোণৰ মান দিয়া আছিল হয়নে নহয় এটা কি দিয়া আছিল কোণৰ মান দিয়া আছে এটা কি দিছে বাহুৰ মান দিছে আমাক কি দিব কৈছে বাহুৰ মান দিয়া আছে এসা বাহু কেটা আছে প্ৰথম প্ৰশ্ন আছে বাহু আছে 12টা এটা এই 12টা বাহু থকা এটা সুষম বহুভুজ বা ৰেগুলাৰ পলিগনটোৰ টোটাল ইন্টেৰিয়ৰ এংগলটো সাম অফ ইন্টেৰিয়ৰ এংগলটো কিমান হ'ব আমাক উলিয়াব কৈছে এটো একদম আটাইতকৈ ইজি যেটো নেকি আমি বাৰে বাৰে ফৰ্মুলাটো গাই আছো হয়নে নহয় আৰম্ভণিৰ পৰা আমি ফৰ্মুলা গাই আছো এটা ত্ৰিভুজ মানে বহুভুজৰ অন্তকোণৰ সমষ্টিটো কিমান হয় তাৰ ফৰ্মুলাটো কি হয় n - 2 * কি হয় 180 ডিগ্ৰী হয় যত n টো কি বুজাইছে বাহুৰ সংখ্যা বুজাইছে গতিকে ইয়াত পলিগনটো ৰেগুলাৰ হয় হেতু একো নাই বাৰু ৰেগুলাৰ হৈছে আৰু বাহু কেটা আছে
12টা আছে গতিকে ইয়াৰ টোটেল এংগুল সামটো কিমান হ'ব ইণ্টেৰিয়ৰ এংগুলটো ফৰ্মুলাটো হৈছে এইটো n-2 * 180 যিটো নেকি আগৰ পৰা আমি অথনিৰ পৰা গাই আছো আৰু আগৰ ভিডিঅ'টোত আমি বাৰে বাৰে কৈছো গতিকে এই ফৰ্মুলাটোকে আমি লগাই মিলি এতিয়া উলিয়াই দিম এটা একদম সিম্পল ইজি প্ৰশ্ন হয় এটো গতিকে সলিউশন ৰোমান নাম্বাৰ 1 মানে কি 12 দিছে 12 টো কি এটো বাহুৰ সংখ্যা তাৰ মানে n = কিমান 12 দিছে এটো তোমালোকে এটো লিখিব পাৰা n = 12 যত n টো কি বুজাইছে নাম্বাৰ অফ সাইডস টো বুজাইছে কিবা আছে বাহুৰ সংখ্যা therefore আমি লিখিম যে therefore find the measure of sum of interior angle sum of কি আমি interior angle is equal to formula কি কৈছো মই n-2 into 180 degree এটা 1 এর মানটো কি এর মানটো এটা 12 দিয়া আছে 12 বিয়োগ 2 into 180 12 বিয়োগ 2 কইলে কি হয় 10 হয় 10 পূরণ 180 হ'ব গৈ is equal to কি হ'ব 1800 ডিগ্ৰী তাৰ মানে যদি এটা বহুবস্তু যদি 12টা যদি বাহু থাকে তেতে তাৰ দুতে ভিতৰ অন্তকোণৰ সমষ্টিটো কিমান হ'ব 1800 ডিগ্ৰী হ'ব ঠিক আছে ইয়াক আমি এটা কাম কৰো তলত আকৌ আমি অসমীয়া মাধ্যমৰ কাৰণে লিখো যে ইয়াতে কি আছে একে লিখিছো সেম 12 এনৰ মানটো হৈছে 2 ঠিক আছে n মানে কি বুজাইছে বাহুৰ সংখ্যা ঠিক আছে এটিকে অন্তকোণৰ সমষ্টি প্ৰশ্ন কি বুলি আছে অন্তকোণৰে সমষ্টি বুলি দিয়া আছে নে ঠিক আছে এটিকে অন্তকোণৰ সমষ্টি = কি হ'ব n-2 into 180 ঠিক আছে চাই লোৱা = n ৰ মানটো হৈছে এটো 12 আছিল দেই 12 বিয়োগ 2 into 180 = কি 10 into 180 = কি হ'ব 1800 ডিগ্ৰী ঠিক আছে এটা এয়াকে আমি কি কৰিম এটোকে এনেকে ৰাখি পিনে এনে সব প্ৰতিটো কানে কৰিম চাবা দে আমি এতিয়া অলপ মানে সময়টো বচাম কেনেকে চাবা ৰোমান নম্বৰ 2 এটো চোৱা ৰোমান নম্বৰ 2 এটো ৰোমান নম্বৰ 2 টো সংখ্যাটো কিমান আমাৰ 14 সংখ্যাটো হৈছে আমাৰ 14 গতিকে n ৰ জায়গাত কি হ'ব 14 হ'ব সাইজ আছে হয় না নহয় নাম্বাৰ অফ সাইড ঠিকে আছে সাম এটো ইয়ালৈকে সেমে আছে গতিকে এই 12 জায়গাৰ পৰা কি হ'ব 14 দিছে সেমে হৈ যেতে আমি অকন টাইমটো বচাই দিছো বা 14 পৰা 2 বিক কইলে এটো হয়গে 12 এটা 12 পূৰণ 180 কইলে কিমান হয় এটো আমি কৰি দিলে হল 12 পূৰণ 180 মাৰিছো 12 পূৰণ 180 = কি হয় 2160 হয় এনেকে আমি এটা টাইমটো বচাই বাৰে বাৰে লিখি এনে ধৰে কৰিছো এটা অসমীয়াটো সেমে হ'ব এনটো বাহৰ এনটো হৈছে ইয়াতে এন হৈ গল ইয়াতে 14টা ঠিক আছে 14 বিয়োগ কি হ'ব এটো 14 বিয়োগ 2 হ'ব তো 12 পূৰণ কি হ'ব গৈ 180 যা কৰিলে আমাৰ আমি কেন পালো 2160 ডিগ্ৰী 2160 ডিগ্ৰী এনে ধৰে আমি কৰিছো দে অকমান সময়টো বচাইছো যেহেতু এনৰ জাগাত মানটো পাতিবই লাগে বাৰে বাৰে লিখি থকাতকে বলো এটো হৈ গল আমাৰ টুৰ সলিউশন দুইটা অসমীয়া আৰু ইংৰাজী কাৰণে বেলেগ বেলেগে লিখিছো একেদৰে আমি ৰোমান নম্বৰ 3 টো যদি কৰো গম পাইছা নহয় সাগে আৰু এটা ৰোমান নম্বৰ 3 এটো কিমান আছে 20 মানে এনৰ মানটো কিমান হ'ব 20 বাহুৰ সংখ্যা কিমান 20টা দিছে হৈ গল এটা কি n-2 এটা এটো অকমান হৰু কোন নেকি ন বেছি ভাল হ'ব এটা এনৰ জায়গাত কি হ'ব 20 হ'ব 1 মিনিট এনৰ জায়গাত হ'ব 20 বিয়োগ 2 কইলে মানে কি হয় 18 বিয়োগ 180 হলে মানে কি হয় 18 into 1 ৰবা 180 মাইলে কি হয় বাপাৰে বহুত ডাঙৰ ওলাইছে ন 3240 ডিগ্ৰী ইয়াকে আকৌ আমি সেম অসমীয়াটো একে কৰিছো এনৰ জায়গাত আমি কি দিব লাগিব এনৰ জায়গাত দিব লাগিব আমি 20 দিব লাগিব এনৰ জায়গাত দিলু 20 এটো হ'ব 20 গতিকে 20 পৰা 2 বিয়োগ কৰিলে 18 হয় 18 পূৰণ 180 কইলে কি হৈ গিয়া আমাৰ 3240 ডিগ্ৰী চাই ল এটো হৈছে আমাৰ ৰোমান নম্বৰ 3 বাস এটা আমি কৰিম ৰোমান নম্বৰ 4 ৰোমান নম্বৰ 4 টো কিমান 24 বাবাৰে ক্ৰমান্বয়ে সংখ্যাবোৰ বাঢ়ি গৈছে ন ৰোমান নম্বৰ এটো কিমান বাহু আছে গেটা 24 আছে গুটেখিনি মাইনাস কৰিব লাগিব মানে চেঞ্জ কৰিব লাগিব হয়নে চেঞ্জ যত চেঞ্জ হ'ব এইখিনি মই উচি লৈছো আগতে
এতিয়া চোৱা সেম n ৰ মানটো হৈ গ'ল 24 n মানে হৈছে নাম্বাৰ অফ সাইড সাম অফ ইন্টেৰিয়ৰ এংগল ইজ ইকুৱেল টু n মাইনাছ ফৰ্মুলাটো একদম লিখিবাই দেই ফৰ্মুলাটো একদম লিখিব নাপাহৰিবা n ৰ জেগাত আমি কি বহাব লাগিব 24 বহাব লাগিব এটা 24 ৰ পৰা 2 বিয়োগ কৰিলে কি হয় 22 হয় এতেকে 22 পূৰণ কি হ'বগৈ 180 হ'বগৈ 180 ইজ ইকুৱেল টু কি হ'ব বাবাৰে বহুত ডাঙৰ সংখ্যা 3960 39 কি হ'ব 60 ঠিক আছে তলতো আমি পাতিব লাগিব এটো হৈ গ'ল n ৰ মানটো হৈছে 24 n minus 2 ফৰ্মুলাটো আছিলে 24 minus 2 22 into 180 3960 ডিগ্ৰীটো দিবা দেই এটো লাষ্টৰ এটো একেদৰে আমাৰ লাষ্ট ৰোমান নম্বৰ 5 এটো চেঞ্জ কৰি দিছো ৰোমান নম্বৰ 5 কিমান বাহু আছে কেটা 25টা আছে দেখিছা নহয় বহুত ডাঙৰ বেছি দিছে ন বাহুবোৰ এটা এইবোৰ অকমান আমাৰ চেঞ্জ হ'ব এটো কি হ'ব এটো n ৰ মানটো 25 হ'ব গতিকে এটো 24 ৰ লগত এটো হ'ব 25 25 ৰ 2 বিয়োগ কৰিলে 23 গতিকে 23 লগত 180 পূৰণ কৰিব লাগিব 23 into 180 হয়গে কিমান 4140 ডিগ্ৰী ইয়াকে আমি আকৌ ইয়াৰ কাৰণে লিখিছো এফালে হ'ব এটো 25 হ'ব এটো হ'ব 23 আৰু গুটেটো হৈছে কি কিমান 4140 বাস এনেদৰে আমি অকমান টাইমটো বচাই বস্তুটো সলভ কৰিলো দেই তোমালোকে নিশ্চয় বুজি পাইছে চাগে আহিছো আমাৰ আজি একেবাৰে লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 9 এটো ট্ৰু অৰ ফলছ আছে দেই হসা নে মিছা আমাক ক'ব লাগে হসা হলে ট্ৰু মিছা হলে ফলছ হয়নে নহয় লগত খালি আমাক যুক্তি দিব কৈছে ৰিজন দিব কৈছে with the reason whether the following statement are true or false each exterior angle of a regular polygon cannot be 25 মানে ৰেগুলাৰ পলিগনৰ ঠিক আছে ৰেগুলাৰ পলিগন মানে এটা অসমীয়াত পঢ়িলো সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে বুলি কৈছে এটা কথাটো হয়নে না চাম দেই সলিউশন ইয়াৰ সলিউশন তেনেকৈ চাইছো এটা চোৱা তাৰ বাহু উলিয়াৰ মানটো কি আছিল ফৰ্মুলাটো কি আছিল যদি ভিতৰত যদি কোণ দিয়া থাকে 360 বাই এংগুলটো আছিল হয়নে নহয় 360 বাই এংগুলটো মান কিমান 25 এক যদি মই এনেকৈ হ'ব নাম্বাৰ অফ sides is equal to কি হ'ব 360 divided by measure of exterior angle আছিল ফৰ্মুলাটো যেটো আমি পাইছিলো কোৱেশ্চন নম্বৰ 6 না 7 ত পাইছো না exterior angle আছিল হয়নে নহয় এটা চাবা এটা নাম্বাৰ এটা আমি যদি যে নাম্বাৰ অফ সাইডটো যদি উলাব যাও 360 বাই exterior angle মান কিমান দিছে 25 দিছে এটো যদি মই যদি কাটি যদি কৰো এটো পাছেৰে যদি কৰো 5 বাৰ ঠিক আছে ইয়াক পাছেৰে কৰিলে মানে 72 বাৰ আকৌ যদি এই ব্যাক যদি এটো থাকিলে কি 72 বাই 5 এটা 72 যদি 5 মই যদি পাছেৰে যদি হৰণ কৰো আলটিমেটলি কিমান হয়গে 1 5 বাৰ 22 4 বাৰ 22 পইণ্ট এইটো আমাৰ গৈ 5 4 গুণ 20 তাৰ মানে ইয়াৰ উত্তৰটো কি হ'বগে 14.4 হয়নে নহয় এটা সব 14.4 এটা এটো কি বুজাইছে যে মানে বাহুৰ সংখ্যা আৰু তোমালোকে গম পাইছে বাহুৰ সংখ্যাটো কি দশমিকত ওলাব পাৰে জানো দশমিকটো কেতিয়া ওলাব না হয়নে নহয় এটা গতিকে ইয়াক মই মুছি দিছো গম পাইছা না কথাটো মানে বাহুৰ সংখ্যা দশমিকত থাকিব নোৱাৰে যত কানে ইয়াৰ লিখিলিম আমি নট পসিবল যেটো নেকি আমাৰ কাৰণে সম্ভৱ নহয় তাৰ মানে গতিকে কি হ'ব তাৰ মানে কি হয় মেজাৰ অফ এংগুলছ 25 হলে নহব গতিকে এই স্টেটমেন্টটো কি হসা নে মিছা স্টেটমেন্টটো হসা হ'বগে এটো স্টেটমেন্টটো হ'বগৈ ট্ৰু গতিকে আমি কি লিখিম এটা আমি কি লিখিম ট্ৰু মানে হেতু সত্য কথাই কৈছে যে 25 যদি এংগুলটো মানে কোণৰ মানটো যদি 25 যদি হয় বহি কোণৰ মানটো তেন্তে বাহুৰ সংখ্যাটো কি হৈ যায়গে দশমিকত আহেগে হয়নে নহয় তো হেতু হ'ব নোৱাৰে গতিকে এটো হ'ব আমাৰ কাৰণে ট্ৰু অসমীয়া লিখিবা এটো হসা বুলি আছে না সত্য হসা এটো কি হ'ব অসমীয়া লিখিবা হসা দেই চন্দ্ৰবিন্দুত আছে নহয় হসাটোত হয়নে নহয় এটা এই ৰিজনটো এইটো ৰিজনটো ঠিক আছে তোমালোকে এটো অসমীয়া লিখিব পাৰিবা নহয় এটো যদি অসমীয়াত এটো যদি ট্ৰান্সলেট কৰি লিখা এটো হ'ব এটো চেঞ্জ কৰি দিছো এটো হ'ব বাহুৰ সংখ্যা হয়নে না যেটো ফৰ্মুলা আমি আগত লিখিছোই নহয় এটো হ'ব কি বহিকোণৰ মান এটো লিখিবা অসম্ভৱ
অসম্ভৱ ঠিক আছে এনেকৈ লিখিলে হ'ল এইটো অসমীয়া কাৰণে এইটো ৰিজনটো এইটো দেই ৰিজন কাৰণটো মানে এনেকৈ লিখিবা বাহুৰ সংখ্যা ইজিকেলটো এইটো বহীকোণৰ মান এনেকৈ লিখি পিনি উলিয়াই দিবা হৈ গ'ল এতিয়া চোৱা ৰোমান নম্বৰ 2 টো চোৱাচোন ইটছ ইণ্টেৰিয়ৰ এংগুল অফ ৰেগুলাৰ পলিগন কেন বি 1 ডিগ্ৰী ঠিক আছে এখন ডাউন কৰি দিছোঁ ইটছ ইণ্টেৰিয়ৰ এংগুল অফ ৰেগুলাৰ পলিগন বি এ 1 ডিগ্ৰী তাৰমানে কি হৈছে অসমীয়াটো পঢ়োঁ এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে এইটোতো কেতিয়াও হ'ব নোৱাৰে হয়নে নহয় অকল যদি 1 ডিগ্ৰী হয় ইয়াত চোৱা এইটো চাব পাৰা আমি কি পাইছিলোঁ এই কুৱেশ্যন নম্বৰ আমি কিহত পাইছিলোঁ এইটো 7 নে 8ত পাইছিলোঁ ন মানে বাহুৰ সংখ্যাটো উলিয়াবৰ কাৰণে n ইজিকেল ফৰ্মুলাটো কি আছিলে এইটো একেটা ফৰ্মুলা লগাইছোঁ চাবা দেই মানে n ৰ মানটো কি ওলাব n ইজিকেলটো কি আছিলে n - 2 * 1 ডিগ্ৰী 180 বাই কি আছিলে পুনৰ মানটো মানে এটা সুষম পলিগনৰ সুষম বহুভুজৰ মানে বাহুৰ সংখ্যাটো উলিওৱাৰ ফৰ্মুলাটো কি আছিলে যদি এটা কোণৰ মান যদি দিয়া থাকে তেনে কোণৰ মানটো এইটো এংগুল আছিলে হয়নে নাই মেজাৰৰ এংগুল আছিলে আৰু ইয়াত এংগুলটো কি আমাৰ 1 ডিগ্ৰী হয়নে নহয় 1 ডিগ্ৰী হ'ব পাৰে বুলি কৈছে গতিকে 1 ডিগ্ৰী ল'লোঁ 1 ডিগ্ৰী যদি হয় এইফালে হ'লে এইটো মাল্টিপ্লাই কৰিলে n হ'ব এইফালে এইটো কৰিলে কি 180 n - 360 হ'ব এইফালে আহিলে কি হ'ব n - 180 n = -360 হয়নে এতিয়া এইটো কৰিলে কি হ'ব -179 n = এইকেইটা কেঞ্চেল হ'ব গতিকে n ৰ মানটো কি হ'ব 360 / 179 এইটো কৰিলে আমি কি পাম আকৌ দশমিকতে পাম হয়নে নহয় এইটো কি হ'ব নট পচিবল ঠিক আছে ইয়াক মই এনেকৈ দেখাই দিছোঁ আৰু তোমালোকে এইটো ভালকৈ পাৰিলে লিখিবা ঠিক আছে এইটো সম্ভৱ নহয় তাৰমানে এইটো মানটো কি হ'ব দশমিকতে আহিব গতিকে ইয়াত বাহু নোলায় মানে সুষম হ'ব নোৱাৰে গতিকে সেইটো কি হ'ব নোৱাৰে কেন বি 0% মানে 1 ডিগ্ৰী বুলি কৈছে কিন্তু 1 ডিগ্ৰী হ'ব নোৱাৰে গতিকে ষ্টেটমেণ্টটো কি হ'ব মিছা হ'ব গতিকে 2 নম্বৰ ষ্টেটমেণ্টটো কি হ'ব মই এটা লিখি দিছোঁ এইটো হ'ব ফলছ ঠিক আছে এইটো হ'ব ফলছ অসমীয়া লিখিবা মিছা বুলি লিখিবা এই যে ৰিজনটো তোমালোকৰ কাৰণে এইটো মই এৰি দিছোঁ তোমালোকৰ বাবে এই ৰিজনটো এইটোৱে হয় মানে n মানে কি আমি যে কুৱেশ্যন নম্বৰ ক'ত আছিলোঁ মই এবাৰ চাই দিছোঁ কুৱেশ্যন নম্বৰ কোনটো আছিলে এইটো আছিলে কুৱেশ্যন নম্বৰ 5ত যে সৰি 5 নহয় এইটো কি আছিলে কুৱেশ্যন নম্বৰ 7ত যে আমি কৰিছোঁ এই কুৱেশ্যন নম্বৰ 7ত কৰা এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিছোঁ তাৰমানে 1 ডিগ্ৰী হ'ব পাৰে বুলি কৈছে গতিকে আমি 1 ডিগ্ৰী বহাই চালোঁ 1 ডিগ্ৰী বহাওঁতে ইয়াত বাহুৰ সংখ্যাটো আমি কিহত পাইছোঁগৈ দশমিকত পাওঁগৈ গতিকে এই যিটো নেকি কাৰণ বাহুৰ সংখ্যাটো কেতিয়া দশমিকত হ'ব নোৱাৰে বাহুৰ সংখ্যা ডাইৰেক্ট 1 2 3 4 তেনেকৈ চিধা হ'ব দশমিকটো থাকিব নোৱাৰে গতিকে এইটো হ'ব গতিকে এই ৰিজনটো এইটোৱে হয় ইয়াক তোমালোকে মিলাই পিনি নিজে লিখি ল'বা এইটো তোমালোকৰ কাৰণে মই এৰি দিছোঁ হৈ গ'ল খালি উত্তৰটো মিছা এইটোতো কৰি দিলোঁৱেই বাৰু এতিয়া আমি কৰিম যাম ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3টোৱে কি কৈছে এইটো একে ছেইম কাইণ্ড অফ প্ৰশ্নই হয় দ্য মেক্সিমাম এক্সটেৰিয়ৰ এংগুল ফৰ এ ৰেগুলাৰ পলিগন ইজ 90 ডিগ্ৰী এটা অসমীয়াত এইটো পঢ়োঁ এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহীকোণটো 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে এতিয়া চোৱা এই কথাটো মিছা হয় কেলৈ মিছা মই তোমালোকক দেখাই দিছোঁ এটা সুষম বহুভুজৰ মানে বহীকোণটো বুলি কৈছে ন এতিয়া চোৱা চবতকৈ আটাইতকৈ মানে কম বাহু থকা পলিগনটো হৈছে ত্ৰিভুজ হয়নে নহয় আমাৰ পলিগনৰ বাহু ক'ৰ পৰা আৰম্ভ হয় ত্ৰিভুজৰ পৰা আৰম্ভ হয় ত্ৰিভুজ চতুৰ্ভুজ হয়নে নহয় তাৰপৰা আকৌ আমাৰ পঞ্চভুজ তো চাবা যেতিয়া আমাৰ এই ত্ৰিভুজৰ বাহুৰ সংখ্যাবোৰ যেতিয়া বাঢ়ি গৈ থাকে তেতিয়া আমাৰ কি হয় মন কৰিবা আমাৰ কি হয় এই কোণৰ সংখ্যাবোৰ এই বহীকোণৰ মানবোৰ কি হয় কমি যায় এইটো যদি 120 ডিগ্ৰী যদি উদাহৰণ দিছোঁ তেতিয়া এই নেক্সটটো কি হ'ব ইয়াত 4টা বাহু হ'ল নহয় ডেফিনেটলি ইয়াতকৈ কমেই হ'ব কি বা 120 ডিগ্ৰী বা 90 ডিগ্ৰীমান হ'ব ঠিক আছে এইটো যদি 90 ডিগ্ৰী যদি হয় সুষমৰ কথা কৈছোঁ মানে এইটো ৰেগুলাৰ পলিগনৰ কথা কৈছোঁ এইটো গোটেইকাল বোলে ৰেগুলাৰ এইটো 190 ডিগ্ৰী যদি হয় তেন্তে কি হ'ব 80 ডিগ্ৰীমান হ'ব ক্ৰমান্বয়ে মানে কি হয় কমি গৈ থাকে গতিকে আটাইতকৈ আমি সৰুটোকে লওঁচোন আটাইতকৈ সৰুটো কি আটাইতকৈ সৰুটো হৈছে ত্ৰিভুজ হয় নহয় যদি ত্ৰিভুজ এটা যদি ইয়াৰ যদি আমি যদি কিবাটো উলিয়াব যাওঁ এই এক্সটেৰিয়ৰ এংগুলটো যদি উলিয়াব যাওঁ ফৰ্মুলাটো কি আছিলে 360 বাই নাম্বাৰ অফ ছাইড ইয়াৰ নাম্বাৰ অফ ছাইড কেইটা আছে 3টা আছিলে গতিকে 3ৰে যদি ক'ব যাওঁ তেন্তে এইটো কিমান হ'ব 120 ডিগ্ৰী হ'ব তাৰমানে কি হৈছে তাৰমানে এই ত্ৰিভুজ এটাত এইটো এটা উদাহৰণ আৰু ত্ৰিভুজটোৰ এই বহীকোণটো ৰেগুলাৰ ত্ৰিভুজ এটাৰ বহীকোণটোৰ কিবাটো কি হয় 120 ডিগ্ৰী হয় বহীকোণ এটা কি হয় 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী 120 ডিগ্ৰী 120 ডিগ্ৰী কাৰণ গোটেইগাল কিবা কৰিলে কি হয় বহীকোণৰ যোগফলটো সদায় কি হয় 360 ডিগ্ৰী হয় গতিকে এটাৰে কি হয় 120 ডিগ্ৰী হয়গৈ গতিকে আমি এইটোকে আমি অজুহাত দেখাই ৰিজনটো দিব পাৰোঁ এইটো 3টো লিখিছোঁ দেই ষ্টেটমেণ্টটো কি হ'ব ফলছ ষ্টেটমেণ্টটো কি হ'ব ফলছ বিকজ আমি কাৰণটো লিখিব পাৰোঁ যে বিকজ measure
measure of exterior angle of regular triangle is 120 degree মানে এটা ত্ৰিভুজৰ বহিকোণৰ এটা মানে সুষম ত্ৰিভুজৰ বহিকোণৰ মানটো 120 ডিগ্ৰী হয় কিন্তু আমাৰ ষ্টেটমেন্টটো কি কৈছে 90 ডিগ্ৰীকৈ বেছি হ'ব নোৱাৰে বুলি কৈছে তো ইয়াত 90 ডিগ্ৰীকৈ বেছি হৈ গ'ল গতিকে ষ্টেটমেন্টটো আমাৰ কাৰণে মিছা হ'ব এইটো মিছা বুলি লিখিবি তোমালোকে লিখিবা যে এটা মিছা কাৰণটো লিখিবা কাৰণ বুলি এনেকৈ লিখিব নালাগে যে এটা সুষম ত্ৰিভুজৰ বহিকোণ এটাৰ মান 120 ডিগ্ৰী হয়নে এনেকৈ তোমালোকে ৰিজনটো দিব পাৰা কাৰণ ইয়াত ৰিজনো দিব কৈছে যে মানে কাৰণবোৰ দেখিব কৈছে গতিকে এনে কাৰণবোৰ লিখি যাব পাৰা ঠিক আছে 3 নম্বৰ হৈ গ'ল এতিয়া আমি গৈছো ৰোমান নম্বৰ 4 দ্য মেক্সিমাম ইণ্টেৰিয়ৰ এংগল ফৰ এ ৰেগুলাৰ পলিগন ইজ 180 ডিগ্ৰী কি বুলি কৈছে যে অসমীয়াটো পঢ়ো এটা সুষম বহুভুজ আটাইতকৈ ডাঙৰ অন্তকোণটো 180 ডিগ্ৰী লৈ গৈছে এই কথাটো মিছা ঠিক আছে এই কথাটো একানে মিছা চাবা দেই মোৰ দৃষ্টিত এইটো মিছা হৈছে অকমান এইটো খালি কিতাপৰ ওচৰত কিন্তু হসা বুলি আছে দেই এইটো তোমালোকে অলপ চাই ল'বা দেই কিন্তু মোৰ দৃষ্টিত এইটো মিছা হ'ব কেলে কৈছো এটা ইণ্টেৰিয়ৰ এংগল পলিগন ইজ 180 the maximum interior angle for a regular polygon is 180 তাৰ মানে কি হয় 180 ডিগ্ৰী যদি হয় এটা বাহু এডাল ঠিক আছে আন এডাল যদি বাহুডাল যদি 180 ডিগ্ৰী হয় তাৰ মানে কি হ'ব ই সিধা হ'ব তাৰ মানে চোৱা দেই এইটো যেনিবা AB বাহু ঠিক আছে এইটো AB বাহু AC বাহুটো যেনিবা ইয়াৰ লগত AC আছিলে এই AC টো যদি 180 ডিগ্ৰী যদি হ'ব তাৰ মানে AC ডাল কি হ'ব নেকি সিধা হ'ব লাগিব কেছটো বুজি পাইছা না এইটো যেনিবা এই বিন্দুটো A তেতিয়া হেতু কি হ'ব ম্যাক্সিমামটো 180 হ'ব পাৰে বুলি কৈছে যে 180 হৈ যাব তো 180 হলে গুটি লাইনবোৰ সিধা সিধিকে যাব আৰু সিধা সিধিকে গলে চিত্ৰটো বন্ধ নহব নহয় হয়নে না কাৰণ আমাৰ বহু পলিগনৰ আমি প্ৰথম ডেফিনেশ্যনে পাইছো যে চিত্ৰটো আমাৰ কাৰণে কি হ'ব লাগিব আবদ্ধ হ'ব লাগিব মানে ক্লোজ ফিগাৰ হ'ব লাগিব এনেকৈ যদি 180 যদি হ'ব পাৰে তেন্তে এইটো কি হয়গে মানে পলিগন নহয়গে ঠিক আছে গতিকে সেই কাৰণে এই বস্তুটো আমাৰ ষ্টেটমেন্টটো কি হ'ব মিছা হ'ব ঠিক আছে ষ্টেটমেন্টটো মই আকবাৰ পঢ়িছো বাৰু কিতাপৰ উত্তৰত মানে হসা বুলি আছে অকমান মোৰ সন্দেহ হৈছে বাৰু কিন্তু মোৰ হিচাপত এইটো নহয় হ'ব লাগে বাৰু এটা সুষম বহুভুজ আটাইতকৈ ডাঙৰ অন্তকোণ ভিতৰৰ কোণটো 180 ডিগ্ৰী হ'ব পাৰে গতিকে এইটো হ'ব নোৱাৰে ঠিক আছে মানে একদম কমতকৈ কমটো সুষম বুলি কৈছে ন এইটো কমিব ঠিক আছে এইটো তোমালোকে মিছাই লিখা অলপ খালি এইটো চাই ল'ব লাগিব দেই এইটো অকমান মোৰ সন্দেহৰ আছে বাৰু যেহেতু কিন্তু 180 হলে বস্তুটো বাৰু যি নহওক এইটো তোমালোকে এইটো মিছা বুলি মোৰ মতে মিছা হয় তোমালোকে যদি কিবা যদি হসা যদি হোৱাৰ কিবা প্ৰমাণ আছে কমেন্ট বক্সত জনাবা দেই এই বস্তু খালি মই হিচাপত পলছ লিখিছো ঠিক আছে নট আনসাৰটো নট পসিবল লিখলে হ'ল 180 ডিগ্ৰী ইণ্টেৰিয়ৰ এংগল 180 ডিগ্ৰী ইজ নট পসিবল কাৰণটো লিখিছো দেই মোৰ মতে দেই পসিবল এজ এ ইণ্টেৰিয়ৰ এংগল ঠিক আছে ইণ্টেৰিয়ৰ এংগল ঠিক আছে অসমীয়া লিখিলে তুমি মিছা লিখিবা মিছা লিখিবিনি 180 ডিগ্ৰীটো অন্তকোণ হিচাপে সম্ভৱ নহয় ঠিক আছে এটো মোৰ মতে এটো মিছা কাৰণে মই মোৰ যুক্তি তেনেকৈ দিলো তোমালোকে যদি এটো যদি কিবা হসা হোৱাৰ কিবা যদি ভাল যদি উপযুক্ত যদি ৰিজন আছে তেন্তে আমাক কমেন্ট বক্সত জনাবা ঠিক আছে এই প্ৰশ্নটো অকমান আমি অকমান কিবা ৰাখিছো আৰু সন্দেহত মানে ৰাখিছো উত্তৰটো মানে এটো উত্তৰটোই সন্দেহ হয় নে নহয় অকমান খালি মোৰ মতে এটো ফলছ হ'ব লাগে বাৰু যি নহওক তোমালোকলৈ এই দিছো এটো এটা লাষ্ট প্ৰশ্নলৈ আহিছো এটো হৈছে আমাৰ ৰোমান নম্বৰ 5 the minimum interior angle for a regular polygon is 60 degree ঠিক আছে এটা আটাইতকৈ এটা মানে সুষম অসমীয়াটো পঢ়িব লাগিব এটা সুষম বহুভুজ আটাইতকৈ সৰু অন্তকোণটো হৈছে 60 ডিগ্ৰী এই কথাটো সত্য সো আটাইতকৈ সৰুটো আমাৰ আটাইতকৈ কম বাহু থকা চিত্ৰটো হৈছে কিমান বাহুভুজটো হৈছে ত্ৰিভুজ হয় নে নহয় আৰু ত্ৰিভুজটো যদি ৰেগুলাৰ যদি হয় ইয়াৰ কোণটো কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হয় ঠিক আছে হয় নে না আৰু যেতিয়া যেতিয়া বাহুবোৰ বাঢ়ি বাঢ়ি গৈ থাকিব যদি চাৰিটা যদি বাহু হৈ যায়
তেন্তে নেক্সটটো কি ইয়াত বাঢ়ি যায়, এইটো কিমান হৈ যায় 90 ডিগ্ৰী হৈ যায়। তাৰমানে বস্তুটো বাঢ়ি গ'লে যদি বাহুৰ সংখ্যাটো বাঢ়ি গ'লে কি হয় তাৰ অন্তকোণৰ মানটো মানে বাঢ়ি গৈ থাকে। ৰেগুলাৰ মানে কথা কৈছোঁ, ৰেগুলাৰ বহু পলিগনৰ কথা কৈছোঁ। যেতিয়া বাহুৰ সংখ্যাটো বাঢ়ি গৈ থাকে তাৰ কিবাটো কি হয় বাঢ়ি গৈ থাকে। গতিকে ইয়াৰ এই ষ্টেটমেণ্টটো তোমালোকে হ'ব লাগিব, লিখিব লাগিব ট্ৰু। কাৰণটো লিখিব পাৰা ইন ট্ৰাইংগল, ইন ৰেগুলাৰ ট্ৰাইংগল, ঠিক আছে। এই ৰাম বহুত দেৰি লিখিলোঁ নহয়, সেইকাৰণে অকণমান কিবা হৈছেগৈ আৰু ন। ইন ৰেগুলাৰ ট্ৰাইংগল measure of a interior angle is 60 ডিগ্ৰী, ঠিক আছে। গতিকে এইটো সঁচা বুলি লিখিবা আৰু যুক্তিটো দিবা। ত্ৰিভুজৰ ক্ষেত্ৰত এইটো মানে, কাৰণ ত্ৰিভুজতকৈ আৰু বেছি ডাঙৰ হ'লে মানে মানটো বাঢ়ি গৈয়ে থাকে। আটাইতকৈ মিনিমাম বুলি কৈছে, মিনিমাম 60 হ'ব পাৰে বুলি কৈছে। গতিকে ত্ৰিভুজত 60 হয়। সুষম ত্ৰিভুজৰ এটা কোণৰ মান 60 ডিগ্ৰী। বাছ সেইটোৱে আছিলে আমাৰ ৰোমান নম্বৰ 5ৰো সলিউশ্যন। ঠিক আছে, ইয়াৰ লগে লগে আমাৰ আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে। ভিডিঅ'টো যথেষ্ট বাৰু দীঘল হৈছে বাৰু, উপায় নাই বাৰু, গোটেইখিনি শেষ কৰিব যাওঁতে টাইম লৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবা। যদি ভাল লাগিছে লাইক কৰিবা আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি দিব। ইউটিউবত যদি চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম, আজিলৈ আহিছোঁ, ধন্যবাদ।